ফূৰ্তি কৰি থাকি ভাল পাওঁ ভাল পায় হয় ভাল পাওঁ জীৱনটো বহুত সৰুটো হয় গতিকে হয় সেই সৰু হয় হয় সময়কণতে মানুহে সদায় ফূৰ্তি না কৰি আৰু পেলাই মই এটা কথাই ভাবো যে মোৰ যিখিনি আছে হয় মোৰ যদি একদম মই যদি খুব মোৰ একো যদি নাই মোৰ সামান্য যিখিনি বস্তু আছে সেইখিনিকে লৈ মই সুখী হ'ব লাগে যে মোক যে ভগৱানে এইখিনি দিছে তেনেকুৱা বহুতে মানে অশান্তি কৰে মোৰ আমুক নাই মোৰ তামুক নাই মোৰ হেন নাই তেন নাই কিন্তু তুমিতো এগৰাকী সুস্থ মানুহ সুস্থ হৈ থকাটো এটা ডাঙৰ কথা আৰু ভগৱানে বহুতকে পংগু কৰিও জন্ম দিয়ে তেনেকুৱা যে তুমি নহয় এনেকে মানে মানুহটোৱে হেৰি কৰি ল'ব লাগে মানে নিজৰ প্ৰত্যেকটো বস্তু ভাল বুলিয়ে ভাবি পেলাই ল'ব লাগে সব বস্তুৰে অতিমাত্ৰাটো বেয়া অতিমাত্ৰা কৰিলে সব বস্তুৱে বেয়া কিন্তু যিখিনি জোখৰ আৰু সেইখিনি কৰিলে একোৱে অপকাৰ কৰিব নোৱাৰে এই মাতৰ ক্ষেত্ৰত বাৰু টোপনিৰো কথা আছে নেকি টোপনিটো সাংঘাতিক টোপনি মানে টোপনি ক্ষতি কৰাটো খুব বেয়া আমি যে ফাংচন বিলাকত যে টোপনি ক্ষতি কৰো আমি যে ৰাতিপুৱাই যায় এই টোপনি ক্ষতিলে হয় ভইচটো ক্ৰেক হয় কিন্তু কিছুমানৰ ক্ৰেক নহয় সেইবোৰ অৱশ্যে ভগৱানৰো হেৰি থাকে আশীৰ্বাদ থাকে এতিয়া যে আমি যে দিন ৰাত মানে হেৰি কৰি ৰাতিপুৱাই যায় ৰাতিপুৱা 8টা বজাতো আমি প্ৰগ্ৰেম কৰিছো এটা সময়ত একেলগে এটা ৰাতিতে তিনিখন ফাংচন কৰিছো কিন্তু আচলতে ভইচটোক ইমান কষ্ট দিব নালাগে তেতিয়া মানে এটা গান সিকুৱেন্স কৰিছিলে এই সিকুৱেন্স কৰা গানটো আছিলে এই উদিত নাৰায়ণৰ লগত আমি যেটো গাইছো তোমাৰ মৰমতে মন মোৰ দহি তোমাৰ মৰমতে মন দহিছে সেই গানটো সিকুৱেন্স কৰিছিলে আজিকালি যেটো সিকুৱেন্স কৰে কিবোৰ্ডতে প্ৰগ্ৰামিং কৰি বেলেগ একো ইনস্ট্ৰুমেন্ট নলয় তেনেকুৱা দেই তেতিয়াকে মই মাছকম কেতিয়া 93 কৰিলো সেই তেতিয়াই যিবিলাক বস্তু মই তাত এভেইলেবল দেখিছিলো সেই বস্তুবিলাক আমাৰ ইয়াত এতিয়াহে হৈছে তাৰমানে আমি কিমান পিছ পৰি আছো মোৰ হেতু মানে অনুভৱ কৰো আৰু যে এইবিলাকটো আমি তেতিয়াই দেখিছিলো এতিয়া আমাৰ ইয়াত যে গ্ৰীণ লাইট জ্বলে ৰেড লাইট জ্বলে গ্ৰীণ লাইট জ্বলিলে গাড়ীবোৰ মানুহে ৰাস্তা পাৰ হয় জেব্ৰা ক্ৰসিং সেইবোৰতো তেতিয়াই বম্বেত আছিলে আমাৰ ইয়াত এতিয়াহে হৈছে এতিয়া মই যেতিয়া কুমাৰ চানুৰ লগত গাইছিলো কুমাৰ চানুয়েতো মোৰ ভইচটো শুনি পেলাই ये किसका ভয়েস है মই মানে ট্ৰেকত গাই থৈ দিছিলো মই আছোৱে তাতে কলে সংগী इतना अच्छा है अनुराधा पौडवाলৰ লগত मिलता जुलता है ये इसमें ये इंडस्ट्री में रहना चाहिए এনেকে কৈছিল আৰু না মুম্বাইত মই এটা বস্তু দেখিছিলো সব মানে মিউজিক মানে গানৰ লাইনত মিউজিক ডাইৰেক্টৰ বিলাকক সিঙ্গাৰ বিলাকে ৰেগুলাৰ ভিজিট দি থাকে তাৰ মানে যাতে পাহৰি নাযায় যাতে হয় বুজিছানে আমাৰটো হেতু নাই আমাৰ আজি মুক যদি ময়োটো এতিয়া মিউজিক কৰো কিন্তু মুক দেখোন দেখিলেও মাতিবই নোখোজে হয় নহয় যায় বাহিৰ ঘুৰে যমুনা ধুৱাই যায় বাহিৰ ঘুৰে যমুনা ধুৱাই অভিসাৰিণী ৰাধাই বিচাৰিলে পাই শ্যাম কতে বেনু পাই যায় বাহিৰ ঘুৰে যমুনা ধুৱাই যায় বাহিৰ ঘুৰে যমুনা ধুৱাই নমস্কাৰ মনৰ খবৰ অনুষ্ঠানটিলে মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এগৰাকী কণ্ঠশিল্পী যাৰ কণ্ঠই আমাক মোহাচন্ন কৰি ৰাখিছিল প্ৰায় 2 দশক আমাৰ প্ৰত্যেকৰে চিনাকি আৰু প্ৰত্যেককে ভাল পায় তেওঁৰ কিছু গীত জনপ্ৰিয় গীতকেইটাৰ কথা ক'লে আপোনালোকে গমেই পাব গতিকে তাৰ আগতে মই তেখেতৰ লগত চিনাকি হ'ব বিচাৰিছো চিনাকি কৰাব বিচাৰিছো বুলি ক'লে আচলতে ভুল হ'ব তেখেতক সকলোৱে চিনি পায় আৰু তেখেতক সদায় দেখিয়ে থাকে গতিকে মাত্ৰ মই আমাৰ যেটো চিনাকি পৰ্ব সেই যেটো ফৰ্মেলিটিজ হেতুহে কৰিব বিচাৰিছো তেখেত হৈছে কণ্ঠশিল্পী সংগীতা কাকতি
আমাৰ অনুষ্ঠানলৈ নমস্কাৰ। আপোনাক স্বাগতম জনাইছো নমস্কাৰ। এই আপোনাৰ খবৰ কেনেকুৱা ভালে আছে ভালে আছো হয় মই আপোনাক ফেচবুকত যেতিয়া দেখো মানে খোলাৰ লগে লগে যেতিয়া দেখো ধুনীয়া হাঁহিটোৰে সৈতে ধুনীয়া মানুহ এগৰাকী দেখো মোৰ দেখিলে মনটো ভাল লাগি যায় সদায় মই আপোনাক এনেকে হাঁহি থকাকেই দেখিছো মানে মই কেতিয়াও আপোনাক মানে অলপ গহীনকে বা গুমুঠাকে কেতিয়াও মানে গহীন নহয় মানে গুমুঠাকে কেতিয়াও দেখা নাই আৰু সেইটো এটা চিনাকি নিচিনা হৈ গৈছে আপোনাৰ হয় না মই এনেই অকল হাঁহিটোৱে নহয় আৰু মানে অলপ ফূৰ্তি চূৰ্তি কৰিও ভাল পাওঁ আৰু তোমাক মই খুব ভাল পাওঁ তোমাৰ একদম অভিনয় মই চায়ে থাকো আৰু বিশেষকে ভাড়া ঘৰত মানে ভাড়া ঘৰটো এতিয়াও চায়ে আছো আমি চলিয়ে আছে চায়ে আছো তোমাৰ অভিনয়বোৰ তোমাৰ কমেডি বিলাক সেইবিলাকো চাই চাই হাঁহি থাকো গতিকে মই মানে হাঁহি বস্তুটো মোৰ এটা খুব প্ৰিয় আৰু ভাল পাওঁ হাঁহি পেলাই মানে কণ্ঠটো বাৰু কণ্ঠৰ উপৰিও আপোনাৰ হাঁহিটোৱে যেন আপোনাৰ পৰিচয় এনেকুৱা লাগে মোৰ নিজৰ এনেকুৱা লাগে হয় আৰু ময়ো মানে বন্ধু বান্ধৱ মোৰ লগৰ বিলাক লগ পালে বা কিবা এটা যদি আমাৰ গেট টুগেডাৰ এটাও যদি হয় তাতে মানে হাঁহি ফূৰ্তি হ'বই লাগিব মই মানে কৈ দিওঁ হাঁহি ফূৰ্তি কিবা এটা হলেহে মই যাম নহলে কেতিয়াবা এনেকুৱা হয় ইমান গহীন তেতিয়া মানে মই কওঁ মোক কিন্তু একদম 5 মিনিট বা 10 মিনিট দিবই লাগিব তেতিয়াহে মই মানে তাৰপিছত গৈ পেলাই মই ফূৰ্তি কৰো লগৰ বিলাকৰ লগত এই স্লিপ টানিব দিওঁ যাৰ ভাগত যি পৰে এই একেলগে 4-5টা লগ হৈ ৰেল গাড়ী হ'ল হাঁহিব দিলো কাবাক মানে মই ফূৰ্তি কৰি থাকি ভাল পাওঁ জীৱনটো বহুত সৰুটো সেই সময়কণতে মানুহে সদায় ফূৰ্তি কৰি আৰু মই এটা কথাই ভাবো যে মোৰ যিখিনি আছে মোৰ যদি একদম মই যদি খুব মোৰ একো যদি নাই মোৰ সামান্য যিখিনি বস্তু আছে সেইখিনিকে লৈ মই সুখী হ'ব লাগে যে মোক যে ভগৱানে এইখিনি দিছে তেনেকুৱা বহুতে মানে অশান্তি কৰে মোৰ আমুক নাই মোৰ তামুক নাই মোৰ হেন নাই তেন নাই কিন্তু তুমিতো এগৰাকী সুস্থ মানুহ সুস্থ হৈ থকাটো এটা ডাঙৰ কথা আৰু ভগৱানে বহুতকে পংগু কৰিও জন্ম দিয়ে তেনেকুৱা যে তুমি নহয় এনেকে মানে মানুহটোৱে হেৰি কৰি ল'ব লাগে মানে নিজৰ প্ৰত্যেকটো বস্তু ভাল বুলিয়ে ভাবি পেলাই ল'ব লাগে এইটো এটা ডাঙৰ পজিটিভ কথা পজিটিভ কথা এই কথাটো শুনি পেলাই ময়ো মানে অনুপ্ৰাণিত হৈছো মানে হয় কথাবিলাক এনেকে যদি ভবা যায় তেনেহলে সদায় মনটো ভাল সংগীতৰ যাত্ৰা এইটো কেতিয়াৰ পৰা আৰম্ভ আপোনাৰ মই আচলতে আমাৰ গোটেই পৰিয়ালটো মানে দেউতাৰ ফালৰ মাৰ ফালৰ একদম সংগীতৰ লগত জড়িত মোৰ মানে মাৰ মাক আইতা তৰুলতা দাস আইতা তেজপুৰৰ জীয়ৰী আছিলে আৰু আইতা জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ ছাত্ৰী আছিলে আইতাই জ্যোতিপ্ৰসাদৰ ওচৰত অৰ্গেন শিকিছিলে বিষ্ণুৰাভায়ো অৰ্গেন শিকাইছিলে গান শিকাইছিলে স্তোত্ৰ শিকাইছিলে আৰু আইতা জ্যোতিপ্ৰসাদৰ অন্নপূৰ্ণা বুলি যিগৰাকী ভণ্টি তেওঁ সখী আছিলে আইতাৰ সেই সূত্ৰে আইতাই মানে প্ৰকৃত অনবৰত মানে খেল ধেমালি কৰি থাকে আইতা সেই আইতা আৰু কমলা আগৰৱালা 3জন মানে বিৰাট ভাল বন্ধু মাজতে কিবা এটা ক'লে পকী বুলি ক'লে মানে পকী মানে জ্যোতিপ্ৰসাদৰ যিটো ঘৰ তেজপুৰৰ ঘৰটো প্ৰথম অসমৰ পকা ঘৰ আছিল আৰু সেইকাৰণে সেইটো পকী বুলি কয় সেই পকীত মানে আইতাহঁত জ্যোতিপ্ৰসাদ আগৰৱালাই অৰ্গেন বজাই থাকে তেওঁৰ ৰুমত আৰু আইতাহঁতে এনেকে পৰ্দাৰ ফাকেৰে 3টাই মানে এনেকে জুমি জুমি চাই থাকে যেতিয়া তেখেতৰ বজোৱা হৈ যোৱাৰ পিছত তেখেত উঠি যায়তো উঠি গলে সেইবাৰ আইতাহঁতে আহি বজায় একদম বজাই আৰু তেখেতে কিন্তু কোনো হকা বধা নকৰে দেই হাঁহি থাকে চাই তাৰপিছত আইতা একদম উস্তাদ হৈ গ'ল অৰ্গেন বজোৱাত তেনেকে মানে জ্যোতিপ্ৰসাদৰ হেৰি মানে তেখেতে চাই মেলি দিয়ে তাৰপিছত বিষ্ণুৰাভাৰ ওচৰতো অৰ্গেন শিকিছিলে আৰু বিষ্ণুৰাভাদেৱে শিকোৱা এটা সংস্কৃত শ্লোক এটা গাই পেলাই আইতাই মানে সেই তেতিয়াই এটা সোণৰ কম্পাছ এটা প্ৰাইজ হিচাপে পাইছিলে সেই কম্পাছটো এতিয়া মোৰ ওচৰত আছে গতিকে তেনেকুৱা এটা পৰিৱেশ আইতাই আমাক মানে
সৰুতে বিষ্ণু ৰাভাৰ গান এইটো গোৱাচোন, জ্যোতিপ্ৰসাদ এইটো জানা নেকি, এইটো গোৱাচোন, এনেকে মানে আমাক গাই থাকিব কয়। আৰু ইফালে দেউতাৰ ফালৰ পৰিয়ালটোৰ সাংঘাতিক চৰ্চা, মানে মোৰ পেহীৰ ছোৱালী মিতালী চৌধুৰী, সেয়া মোৰ পেহীৰ ছোৱালী। তাৰপিছত মোৰ বৰ্তাৰ ছোৱালী এগৰাকী, তেওঁ ধুবুৰীত আছিলে, এতিয়া আমেৰিকাত থাকে, ৰীমা দাস, এই মালাধাৰ নাজানো যে কাৰ, সেই গীতি। গতিকে আমাৰ পৰিয়ালত মানে কিবা বিয়া সবাহ হলে চব যেতিয়া লগ হয়, এটা সৰু সুৰা জলসা এটা হয়, গৈ চবেই গান গায়। কিন্তু মোৰ আকৌ দুৰ্ভাগ্য কি, মই ইমানেই সৰু, মই সেইবিলাকৰ গন্তিত নপৰোৱে তেতিয়া। তেতিয়া মানে বাইদেউহঁত চবেই কৰে, আৰু মই মানে নাচো তেতিয়া, মই সৰু তেতিয়া, মই খুব নাচো। তাৰপিছত মোৰ দুজনী বাইদেৱে মানে শাস্ত্ৰীয় সংগীত শিকিছিলে পণ্ডিত কৰুণা শংকৰ ঠাকুৰীয়াৰ ওচৰত, আৰু তেতিয়া মই নাচ শিকিছিলো নগেন লহকৰৰ ওচৰত, সত্ৰীয়া আৰু দেৱদাসী। তাৰপিছত ছাৰে, আমাৰ যিহেতু ছয়গাঁৱত ঘৰ, ছাৰে সেইখিনি সময়ত কিবা কাৰণে তেওঁ ইফালে কাম পালে চাকৰি সূত্ৰে, তেওঁ নোযোৱা হ'ল। নোযোৱা হোৱাৰ লগে লগে মোৰ সিমানতে শেষ হ'ল। তেতিয়া কিন্তু গোবিন্দ শইকীয়া ছাৰো গৈছিলে দেই, গৈ পেলাই তেওঁ অলপ শিকাইছিলে এমাহমান। তাৰপিছত মাহঁতে ক'লে যে তোমাৰতো কণ্ঠটো ভাল, আৰু মোৰ কণ্ঠটো ভাল কাৰণে মায়ে মানে সংগীতা নামটো দিছিলে। তাৰপিছত মায়ে ক'লে যে তুমিও গানকে শিকা, এই বুলি পেলাই মই আৰু বাইদেউহঁতৰ লগতে গান শিকিবলৈ আৰম্ভ কৰিলো। সেই তেনেকে আৰু। তাৰপিছত মই যেতিয়া ক্লাছ 6 মানৰ পৰা গান শিকিবলৈ আৰম্ভ কৰিছো, ক্লাছিকেল শিকি পেলাই মই টেলেণ্ট স্কলাৰশ্বিপ পালো চেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা। আৰু সেই স্কলাৰশ্বিপটো পোৱাৰ পৰা মানে মই খুব বেছি মানে হেৰি হৈ গলো, মানে খুব প্ৰেক্টিচ কৰো, ৰাতিপুৱা 4টাতে উঠি প্ৰেক্টিচ কৰো। আৰু সেই স্কলাৰশ্বিপটো মানে 6 মাহৰ মূৰে মূৰে প্ৰগ্ৰেছ ৰিপৰ্ট দিব লাগে। যদি কিছুমানৰ যদি ভাল পাৰফৰ্ম নকৰে, তেতিয়া স্কলাৰশ্বিপটো কাটি দিয়ে। মই সেইটো কাটি দিব বুলি খুব প্ৰেক্টিচ কৰো। তেনেকে মই 8 বছৰ পাইছিলো স্কলাৰশ্বিপটো। আৰু স্কলাৰশ্বিপটো পাবৰ সময়ত তেতিয়া মানে গুৱাহাটীতে হয় চেণ্টাৰটো, গুৱাহাটীৰ মানে নৰ্থ ইষ্টৰ চেণ্টাৰটো গুৱাহাটীত হয়। একদম মেঘালয়ৰ পৰা আহে, আগৰতলাৰ পৰা আহে, মণিপুৰৰ পৰা আহে, গোটেই মানে ইষ্ট জোনৰ গোটেইখিনি আহি পেলাই ইয়াতে এটা মানে বিৰাট ডাঙৰ আয়োজন। আৰু সেই তেনেকে আৰু গান শিকি বিশাৰদ কৰিলো, এমইউজ কৰিলো। তাৰপিছত মেট্ৰিক পাছ কৰাৰ লগে লগে মই ৰেডিঅ'ত অডিশ্যন দিলো। অল ইণ্ডিয়া ৰেডিঅ'ত মই 84ত প্ৰথম ভজনত পাছ কৰিলো, তাৰপিছত মডাৰ্ণত, এতিয়া মই কম্পোজাৰ হিচাপেও মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ এপ্ৰুভ কম্পোজাৰ। আপুনি মানে মেট্ৰিক পাছ কৰিয়ে ৰেডিঅ'ত হেৰি দিছে? লগে লগে আৰু মানে মই মোৰ গুৰু আছিলে পণ্ডিত কৰুণা শংকৰ ঠাকুৰীয়া, আৰু মেট্ৰিক পাছ কৰাৰ লগে লগে মই দেৱেন শৰ্মা ছাৰৰ ওচৰত মানে ভজন শিকিছিলো। ছাৰে ক'লে তই অডিশ্যনটো দে, এইবুলি অডিশ্যন দিলো, এবাৰতে পাছ কৰিলো ভজনত। আৰু সৰুতে মই মানে স্কুলত থাকোতে খুব ভজন গাওঁ। আমাৰ মানে ঘৰখনত মানে ক্লাছিকেলৰ হেৰিটো বেছি। বাইদেউ খুব পাৰ্বিন চুলতানৰ গানবিলাক গায়, তাৰপিছত ময়ো তেনেকে মানে গজল, চিত্ৰা সিং, জগজিৎ সিং, তেতিয়া নতুনকে ৰেকৰ্ড বিলাক ওলাইছে, তেতিয়া মানে চব গাওঁ মানে ভুলে শুদ্ধই আৰু। তেতিয়া আৰু ইমান হিন্দী উৰ্দু এইবিলাক নাজানিছিলো, খুব ক্লাছিকেল হেৰিবিলাক গাওঁ। আৰু স্কুলতো মানে ছাৰহঁতে ইমান প্ৰশংসা কৰে, মানে মোক এনেকে কোৱাও মনত আছে যে চিত্ৰা সিঙতকেও ভাল গাইছে। তেতিয়া মই ক্লাছ 6 মানত পঢ়ো, আৰু মানে ছাৰহঁতে খুব প্ৰশংসা কৰিছিল। প্ৰশংসা কৰাৰ লগে লগে মনটো ভাল লাগি যায়, ভজন বিলাক গাওঁ। তাৰপিছত নাচো, নাচৰ হেৰিটো আছিলেই, কৃষ্ণ নাচ, তাৰপিছত গোৱালপুৰীয়া নৃত্য, ৰাভা নৃত্য, যি স্কুলত নাচিব লাগে সেইবোৰত হেৰি, আৰু সত্ৰীয়াটোতো আছিলে, সত্ৰীয়া ঝুমুৰা নৃত্য। গতিকে নাচে গানে একদম মানে হেৰি হৈ থাকো আৰু। এইখিনিতে মই ভজনৰ কথা ওলাওতে মানে সুধিব বিচাৰিছো, এতিয়াও কেতিয়াবা গোৱা হয়নে ভজন? ভজন মই এতিয়াও গাওঁ, এতিয়াতো মই ৰেগুলাৰলি গায়ে আছো। মোৰ ভজন অল ইণ্ডিয়া ৰেডিঅ'ত আৰু দূৰদৰ্শনতো ৰেগুলাৰলি গাইছিলো, আৰু মোৰ ভজনৰ এলবামো আছে। আৰু মই কেতিয়া গোৱা হয়, অসম চৰকাৰৰ প্ৰায়বিলাক মানে অনুষ্ঠানত, এই যিবোৰ কম্পিউটাৰ দিয়ে ল'ৰা ছোৱালীক, বা
মৃত্যুঞ্জয়খন 108 সেইবোৰ মানে কিবা এটা ইনগ্ৰেশ্যন হলে মোক মানে প্ৰায়ে মানে বিশেষকে আমাৰ CM ছাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে মানে সৰস্বতী বন্দনা গাবলৈ মাতে কেতিয়াবা সৰস্বতী বন্দনা গাওঁ কেতিয়াবা ৰাম বন্দনা কেতিয়াবা ভজন বেলেগ বেলেগ মানে চাই কেতিয়াবা গণেশৰ হেৰি আৰু PWDৰ হেৰিবোৰ PWDৰ যিমানবোৰ ব্ৰিজ হৈছে প্ৰত্যেকখন ব্ৰিজৰ আধাৰশিলাৰ সময়তে মই গাইছো আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিমান ল'ৰা ছোৱালীবিলাকে বৃত্তি পায় কম্পিউটাৰ পায় সেইদিনাখনো মই গাই আহিছো অলপতে আজি চলিয়ে আছে এতিয়া সেইকাৰণে মই ভাল পাওঁ যে আমাৰ CM ছাৰে এই হেৰিটো খুব সুন্দৰকৈ ৰাখি আছে যে মই সেই প্লেটফৰ্ম এটা পাই আছো গতিকে গাই থকা হয় মই এইখিনিতে প্ৰথম মানে আৰম্ভই কৰিব খুজিছো অকমান ভজন অকমান শুনিলে মনটো ভালো লাগি যাব ভজন মানে কৃষ্ণ ভজনো আছে সৰস্বতী বন্দনা মই অকমান গণেশৰে হেৰি অকমান হেৰি যিটোৱে আপোনাৰ ভাল লাগে আৰু सर्वविघ्न विनाशाय सर्वमंगल हेतवे पार्वती प्रियपुत्राय गणेशाय नमो नमः अविघ्नं कुरु मे नित्यं विघ्नं च प्रतिहन्यते यात्रामङ्गल सिद्धार्थम् यात्रामङ्गल सिद्धार्थम् गणेशाय नमो नमः एकदन्तं नमो नमः गणेशाय नमो नमः তো মানে সন্ধিয়া সময় একদম গোটেই পৰিৱেশটো এটা যেন হেৰি হৈ গৈছে একেবাৰে মানে সুন্দৰ লাগি গৈছে মানে সন্ধিয়া সময় সঁচাকে যেন হয় ভাল লাগে হয় আৰু এই যে গাই যে আছে আপুনি মানে প্ৰত্যেক দিনে বাৰু শ্ব' কৰি আছে সেইটো এটা বেলেগ কথা কিন্তু প্ৰত্যেক দিনাখন অভ্যাস হয়নে মানে অভ্যাসটো কৰি থাকিব লাগে অভ্যাস এতিয়া এইকাৰণেই কৰিব লাগে এতিয়া আমাৰ মেইন হেৰি হ'ল কণ্ঠটো আমি ভালে ৰাখিব লাগে অকল মই বুলিয়ে নহয় আমি আচলতে কি হয় প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীয়ে যেতিয়া মুখখন মেলে যেতিয়া গান গায় আমি লগে লগে গম পাই যাওঁ এওঁ শিকিছে নে নাই আৰু প্ৰেক্টিচ কৰিছে নে নাই আমি গম পাই যাওঁ যে এইগৰাকী আজি এসপ্তাহ ধৰি গান গোৱা নাই আজি গাইছে আৰু একদম গম পাই যাওঁ আৰু বোলে একদম প্ৰেক্টিচ কৰি আহিছে সেইটো আমি শুনিলে গম পাওঁ যে এই একদম প্ৰেক্টিচ কৰিছে আৰু সেই বস্তুটো মানে আমি কৰি কৰি নিজে যিহেতু কৰো আৰু ভইচটো ভালে ৰাখিবৰ কাৰণে কিছুমান কৌশল আছে অকল সাৰেগামাৰ সেই ৰাগবিলাক গাই থকাটো ৰাগবিলাক আমি কিয় গাওঁ ৰাগবিলাক প্ৰিপেয়াৰ হ'বলৈ আমি গাওঁ কিন্তু সেই ভইচটো ভালে ৰাখিবলৈ কৌশলটো সেই তেনেকুৱা কিছুমান কৌশল আছে কৌশলৰ কথা যে ক'লে মানে কেনেকুৱা ধৰণৰ মানে এতিয়া কেনেকুৱা হয় এতিয়া তুমি ধৰা গাব পাৰা গান গাব পাৰা কিন্তু তুমি নোগোৱা বা তুমি কেতিয়াও শিকাও নাই নতুনকে ভাবিছা মই দেখোন গাব পাৰো নেকি এনেকুৱা এটা ভাব এটা হৈছে ধৰা তুমি দেখিছা যে তুমি এই স্কেলত গাব পাৰিছা তুমি প্ৰেক্টিচ কৰি কৰি তুমি স্কেলটো হাই কৰিব পাৰা সেই প্ৰেক্টিচ কৰোতে কৰোতে দেখিবা তোমাৰ ভইচটো আগতকে আৰু ওলাইছে
কণ্ঠটো আৰু ওলাইছে আৰু স্মুথ হৈছে আকৌ ৰেঞ্জটো বাঢ়িছে এনেকুৱা কিছুমান বা হাই নোট আগতে ধৰা চিলে যাবই পৰা নাছিলা একদম ওপৰলে এতিয়া দেখিছা তুমি চি কি একদম এফলৈকে গাব পাৰিছা সেনেকুৱা ধৰণৰ কিছুমান কৌশল আছে বয়স বাঢ়ি অহাৰ লগে লগে বাইদেউ অকমান এই যিটো ৰেঞ্জ বুলি আপুনি যিটো ক'লে সেইটো লাহে লাহে কমি আহিবলৈ ধৰে নেকি বাৰু নহয় আচলতে কি হয় কাৰোবাৰ যদি অসুখ হৈছে হয় অসুখ মানে কেনেকুৱা ফেৰেঞ্জাইটিছ এতিয়া আমাৰ কেনেকুৱা দীপালী বাইদেউৰ নাৰ্ভৰ অসুখ হৈ গ'ল সেইকাৰণে তেওঁ গান গাবও নোৱাৰা হ'ল কথা ক'বও নোৱাৰা মানে তেনেকুৱা ধৰণৰ অসুখ হ'ল বা আমাৰ হীৰা বাইদেউ হীৰা দাস বাইদেউ ইমান ভাল গাইছিলে এই হীৰা বাইদেউৰ ফেৰেঞ্জাইটিছ এনেকুৱা কিছুমান অসুস্থ হ'ল তেনেকুৱা ধৰণৰ অসুখ হৈ পেলাই যদি চিকিৎসাটো কৰাৰ পিছতো ভাল নাপায় তেতিয়াহ'লে আৰু অলপ ভইচটো হেৰিয়ে হয় কিন্তু এনেকে ভইচ কালচাৰ কৰি থাকিলে একেবাৰে বন্ধ হৈ যোৱাটোতকে মানে চলাই থাকিব পাৰি এতিয়া মই কিছুমান এই জুবিন গাৰ্গে কিছুমান প্ৰগ্ৰেম লাষ্টত কৰিছে গাই থাকোতে ভইচটো মানে ক্ৰেক হৈ যায় তেতিয়া মোৰ এনেকুৱা লাগে দেখিলে ইছৰাম মই ইয়াক লগ পালে মই কম দেই এইখিনি প্ৰেক্টিচ কৰিলে তাৰ হেৰিটো নোহোৱা হ'ব এই ক্ৰেক হৈ যায় যে ওপৰলে গালে মাতটো ফাটি যোৱাৰ নিচিনা হয় সেই তেনেকুৱা কিছুমান হয় আৰু এটা হয় সেইটো বহুতেই নাজানে আমাৰ বহুতৰে হেৰি এচিডিটি থাকে আজিকালিতো মানুহৰ গেছৰ প্ৰব্লেম চিংৰা নাখায় কচুৰি নাখায় এইবোৰ থাকে সেই গেছৰ যিবিলাকৰ মানে এচিডিটি থাকে এচিডিটি থাকিলে হয় কি সেই এচিডটো আহি পেলাই আমাৰ কণ্ঠনলীত আহি যায় কণ্ঠনলীত অহাৰ লগে লগে সেই কণ্ঠনলীখিনি এচিডে পুৰি দিয়াৰ লগে লগে মানে গাই থাকোতে ভটকে মানে গাব নোৱাৰা হৈ যায় ভইচ মানে কাহ উঠি আহে ডিঙিটো সুৰসুৰাই যায় চকুৰে পানী ওলাই যায় এনেকুৱা হয় সেই বস্তুটো বহুতেই নাজানে সেইকাৰণে আচলতে সেইবিলাকো চকুৰে এই কথাটো কিন্তু মই কেইবাগৰাকীও মানে কণ্ঠশিল্পী মোৰ অনুষ্ঠানলৈ আহিছে বৰ্তমানলৈকে এই কথাটো কিন্তু মোক কোনেও কোৱা নাই মইতো নিজে নাজানো কাৰণ মই কণ্ঠশিল্পী নহয় গতিকে মানে এই কথাটো কিন্তু মই আজি প্ৰথম শুনিছো এইটো যে হয়তো বহুতে নাজানিব পাৰে এতিয়া হয়তো জুবিনৰ যে এনেকুৱা গাই থাকোতে সিটো ইমান ভাল গায় ভালেই গায় সদায় ভাল গায় কেতিয়াবা দেখো লাইভ দুই এটা প্ৰগ্ৰেমত পটককে ভইচটো ক্ৰেক হৈ গ'ল গাব নোৱাৰা হ'ল মাতটো ফাটি যোৱা হেৰি হ'ল টানিব পৰা নাই তেতিয়া হয়তো বহুত কষ্ট কৰে সিহঁতে সেই দেহাৰ কষ্ট কৰোতে হয়তো কোনোবাখিনিত এচিডিটিয়ে ধৰিলে এচিডখিনি ইয়ালৈকে কণ্ঠনলীলে ওলাই অহাৰ লগে এচিডেটো আৰু ডাকিবই ন এচিডটোতো এচিডিটি গতিকে সেই তেনেকুৱা কথা কিছুমান সেইকাৰণে খোৱা লোৱাত খুব সাৱধান হ'ব লাগে খোৱা লোৱা যিহেতু যিবিলাকৰ এচিডিটিৰ প্ৰব্লেম থাকে আচলতে কি জানা আমাৰ হেল্থটো ভালে থাকিলেই মানে গান গোৱা হওক খেলা হওক অভিনয় হওক হেল্থটো ভালে ৰাখিবই লাগিব এতিয়া অভিনয় কৰিব গলেও দেহাটোতো ভালে ৰাখিবই লাগিব ধুনীয়া হিৰইন এজনী হৈ থাকিলেহে হিৰইন হ'ব পাৰিব হিৰইন মানে শকত হৈ গলে মাকৰ অভিনয় পাব তেনেকুৱা আৰু ঠিকে সেইটোতো হয়েই কিন্তু এনেকুৱা বিশেষ কিন্তু বস্তু ধৰক এনেকুৱা বস্তু কিছুমান আছে নেকি যে এইবিলাক বস্তু অকমান এভইড কৰিলে বা এইবোৰ এৰাই চলিলে কণ্ঠ ঠিকে থাকে বা এনেকুৱা কথা কিবা আছে নেকি কিছুমান বস্তু কিছুমান মানুহৰ কাৰণে বেয়া এলাৰ্জি থাকিব পাৰে কিছুমানৰ কাৰণে আকৌ কিছুমান বস্তু ভাল এতিয়া নাৰিকলটোতো ইমান আমি খাই ভাল পাওঁ কিছুমানৰ হয় কি নাৰিকল খোৱাৰ লগে লগে একদম চৰ্দিয়ে কাহে ডিঙিৰ কুৰকুৰে ঠাণ্ডা বস্তু ন ঠাণ্ডা বস্তুবিলাকেও দিগদাৰী কৰে এতিয়া নাৰিকলে কৰে তাৰপিছত মাটিমাহৰ দাইলটো ঠাণ্ডা সেইটো খালেও কিছুমানৰ পটককে চৰ্দি হেৰি হৈ যায় আৰু দৈটো কিন্তু মই খুব ভাল পাওঁ মই খাওঁ কিন্তু দৈ খালেও মানে ভইচটো অলপ স্লিপাৰী হৈ যায় পটককে স্লিপ কৰে মানে হেৰি গতিকে কিন্তু
চব বস্তুৰে অতিমাত্ৰাটো বেয়া বেয়া। অতিমাত্ৰা কৰিলে চব বস্তুৱে বেয়া কিন্তু যিখিনি জোখৰ আৰু সেইখিনি কৰিলে একোৱে অপকাৰ কৰিব নোৱাৰে আৰু এই মাতৰ ক্ষেত্ৰত বাৰু টোপনিৰো কথা আছে নেকি টোপনিটো সাংঘাতিক টোপনি মানে টোপনি ক্ষতি কৰাটো খুব বেয়া আমি যে ফাংচন বিলাকত যে টোপনি ক্ষতি কৰো আমি যে ৰাতিপুৱাই যায় এই টোপনি ক্ষতিলে হয় ভইচটো ক্ৰেক হয় কিন্তু কিছুমানৰ ক্ৰেক নহয় সেইবোৰ অৱশ্যে ভগৱানৰো হেৰি থাকে আশীৰ্বাদ থাকে এতিয়া যে আমি যে দিন ৰাত মানে হেৰি কৰি ৰাতিপুৱাই যায় ৰাতিপুৱা 8টা বজাতো আমি প্ৰগ্ৰেম কৰিছো এটা সময়ত একেলগে এটা ৰাতিতে তিনিখন ফাংচন কৰিছো কিন্তু আচলতে ভইচটোক ইমান কষ্ট দিব নালাগে মানে কি আচলতে বাহিৰৰ মানুহেতো ইমান কষ্ট নিদিয়ে কিয়নো ভগৱানে এটা যেতিয়া মানুহক ভইচ দিয়ে মই ভাবো ভইচটো খুব আলফুলকে খুব মৰমেৰে ৰাখিব লাগে ভগৱানে দিয়া এটা ইমান ডাঙৰ উপহাৰ সবকেতো নিদিয়ে খুব ভালকে আলফুলকে ৰাখিব লাগে কিন্তু একদম ৰাতি 3-4খন প্ৰগ্ৰেম কৰি চিঞৰ বাখৰ কৰি ভইচটো মানে কষ্ট দিলেতো হেৰি বেয়াই হ'বই ন বেয়া হ'ব আৰু তেনেকে মিসগাইড হয় যিটো আমাৰ যেনেকে মুন্মি বৰাৰ হ'ল মুন্মিটো ইমান ভাল গাইছিলে কিন্তু খুব মুন্মিৰ কথা ওলাওতে মই কৈছো যিসকল ল'ৰা ছোৱালীৰ এডলসেন্স বয়স সন্ধি বুলি যিটো এজ 14 বছৰ 15 বছৰত মানে ল'ৰাবিলাকৰ বিশেষকে গম পাওঁ স্বৰভংগ হয় কণ্ঠটো হেৰি ভাঙি যায় সেইখিনি সময়ত আচলতে গান চান গোৱাটো খুব বেয়া সেইখিনি সময়ত যদি গান গাই বা ভইচটো আলফুলকে নাৰাখে চিৰদিনৰ কাৰণে ভইচটো বেয়া হৈ যাব পাৰে গতিকে মুন্মিৰ সেই ভুলটো হ'ল বুলি মই ভাবো দেই মোক কোনেও কোৱা নাই কিয়নো মুন্মি সেইখিনি সময়তে 13-14 বছৰ বয়সত তাই ইমান সুন্দৰ গায় আৰু ইমান প্ৰগ্ৰেম কৰিলে তাৰপিছতে তাই ভইচ চেঞ্জ হৈ গ'ল ভইচটো চেঞ্জ হ'ল আৰু ভইচটো অকমান আগৰ হেৰিটো মিঠাটো নোহোৱা হ'ল নোহোৱাৰ লগে লগে প্ৰথমতে তাই যিমান কাম পাইছিলে সেই কামবিলাক অলপ হেৰি হৈ আহিলে কাম কম পাব ধৰিলে কাম কম হোৱাৰ লগে লগে আৰু মানে সব কথা হেৰি হৈ যায় হয় যিখন ময়দান বুলি কয় গানৰ ময়দানৰ পৰা লাহে লাহে আঁতৰি আহিবলগীয়া হয় তেনেকুৱা বহুত কথা সৰু সৰু আচলতে বহুত কথা থাকে জানিবলগীয়া আমি এতিয়া যিমানে সময়বোৰ গৈ আছে সিমানে জানি আহি আছো আৰু সেইটো মানে যিসকলে নাজানে তেখেতসকলে সেই ভুলটো কৰি দিয়াৰ পিছত সেই ভুলটো আৰু শুধৰণি নহয় সেইটো আৰু এবাৰ কিবা এটা আমাৰ যে কয় যে বাঁহবোৰ কুমলীয়া বাঁহক এনেকে ভাঁজ দিবলে ভাল কিন্তু পুৰত বাঁহক ভাঁজ দিলে ভাঙি যায় তেনেকুৱা ধৰণৰ কথা আমি কিছুমান কথা নাজানি পেলাই যদি সেই ভুলটো কৰো এবাৰ হেৰি হৈ গ'লে আৰু খুব বেছি প্ৰেক্টিচ কৰাও বেয়া মানে এটা ধৰা 1 ঘন্টা আৰু 1 ঘন্টা বা 1.5 ঘন্টা প্ৰেক্টিচ কৰিলে ৰাতিপুৱা সময়ত কৰিলে বা সন্ধিয়া কৰিলে গেপ দি একেলগে 4 ঘন্টা 5 ঘন্টা ৰিৱাজ কৰাটো সেইবোৰ মূৰ্খামি মানে আমাৰ তেনেকুৱা বহুতৰে শুনিছো 4 ঘন্টা 5 ঘন্টা ৰিৱাজ কৰাৰ ফলত ভইচটোৱে নষ্ট হৈ যায় ইমান মানে ভইচ ষ্ট্ৰেছ হৈ যায় চাগে ষ্ট্ৰেছ লয় ন ষ্ট্ৰেছ আৰু হেতুকো কোলাই ন টোপনি ক্ষতি কৰিলেও ভইচ বিলাক বেয়া হয় সেইকাৰণে সোনকালে শুব লাগে কিন্তু আজিকালি আকৌ লাইফটো উল্টা হৈ গ'ল নহয় বহুত ৰাতিলে মানুহবিলাক সাৰে থাকে মোবাইল চাই থাকে আজিকালি ৰাতি সাৰ পাই থকাটো এটা গ্লেমাৰ নিচিনা হৈ গৈছে তাকে এইটো বৰ বেয়া লাইফষ্টাইল এই সুযোগতে মই আমাৰ যিসকল দৰ্শকে চাই আছে মই তেওঁলোককো ক'ব বিচাৰো যে ৰাতি দেৰিলৈকে সাৰ পাই থাকি কাম কৰাতকে ৰাতিপুৱা সোনকালে উঠি কাম কৰিব সেইটো বহুত জৰুৰী মানে ৰাতি সদায় শুবৰ বাবেহে আন্ধাৰ হয় মানে প্ৰকৃতিয়ে এইটো নিয়ম বনাইছে ৰাতি শুবৰ বাবে ৰাতি জিৰণি ল'বৰ বাবে হয় মোৰ আগতে মোৰ ককা সুৰেন্দ্ৰ মোহন দাস তেখেত বি বৰুৱাৰ প্ৰিন্সিপাল আছিলে তেখেতে
যুদ্ধ আৰু শান্তি লিঅ টলষ্টয়ৰ সেইখন অনুবাদ কৰি ছোভিয়েট নেহেৰু বঁটা পাইছিলে আচ্ছা ককাৰ সেইটোৱে মানে বাণী আছিলে আৰ্লি টু ৰাইজ আৰ্লি টু বেড আৰ্লি টু বেড আৰ্লি টু ৰাইজ মানে সোনকালে শুব লাগে আৰু পুৰা টাইমত আৰু আগতেতো আমাৰ ঘৰবিলাকতো 9টা বজাত ৰাতি ভাত খাওঁ 10টা মেক্সিমাম 10:30টাত আৰু লাইট অফ কৰি আৰু শুই যাওঁ কিন্তু আজিকালি দেখোন একে ভাত খাওঁতে কেইটা বাজে হিচাপ আজিকালি সেইটো হৈ গ'ল এটা গত হৈ গ'ল আৰু আজিকালি ব্ৰেকফাষ্ট খোৱাৰো সময় নোহোৱা হ'ল লাঞ্চ ডিনাৰ এইবিলাকৰ মানে হেৰিবিলাক সময়বিলাক খেলি মেলি হৈ যোৱা হৈছে বাইদেউ এতিয়া কি কৰি আছে কিবা মানে কিহবাত ব্যস্ত নে এতিয়া এইকেইদিন মই সাংঘাতিক ব্যস্ত মানে মই এই 20 তাৰিখে মই কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মই এখন মোৰ মানে মিউজিকেল মানে এটা শ্ব' মানে মোৰ সংগীতৰ সন্ধিয়া এটা পাতিবলৈ আয়োজন কৰিছো তাৰমানে মই ৰেডিঅ' এপ্ৰুভ হোৱা এই মানে সংগীত ক্ষেত্ৰত পদাৰ্পণ কৰা 42 years হ'ল গতিকে মানে ৰেডিঅ'ত প্ৰথম গালো ৰেডিঅ'ৰ পিছত এলবাম কেছেটত গালো চিনেমাত গালো তাৰ চিনেমা টিভি এনেকে দেখিছো 42 years হ'ল দীঘলীয়া নহয় 1.5 ঘণ্টা মানৰ তাত মোৰ একদম মানে সৰুৰ জন্মৰ পৰা এতিয়ালৈকে মই যিমান গান কৰিলো যি কাম কৰিলো গোটেইখিনি এটা মানে খুব সৰুকে মানে 1.5 ঘণ্টা মানৰ এটা অনুষ্ঠান সেইটো লৈ খুব ব্যস্ত হৈ আছো আৰু যোৱা 2025ত মই এটা সেমি ক্লাছিকেল গান গাইছিলো ৰুণ জুন বুলি সেইটো ডক্টৰ অপৰ্ণা বুজবৰুৱা বাইদেউৰ সুৰ কথা সংগীত আৰু মই গাইছিলো আৰু সেই গানটোৰ কাৰণে কলকাতাৰ ষ্টাৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট মিউজিক ভিডিঅ' এৱাৰ্ড পাইছিলো আৰু বাইদেউৱে পাইছিলে সলিল চৌধুৰী মিউজিক ডাইৰেক্টৰ বঁটা অপৰ্ণা বাইদেৱে আৰু যোৱা বছৰ মই 2টা টি গাৰ্ডেনৰ ফোক ঝুমুৰ 2টা কৰিছিলো আৰু একদম লাহোৱালৰ হেৰি কি লাহোৱালৰ বাগানৰ ভিতৰত গৈ তাৰে বাগানৰ ল'ৰা ছোৱালী লৈ পেলাই সেই 2টা গান যোৱাবাৰ মই ৰাইজক উপহাৰ দিছিলো আৰু তাৰ সেই এটা গানে কেলকাতাৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট ফোক মিউজিক ভিডিঅ' এৱাৰ্ড পাইছো সেই 2টা যোৱা বছৰ পালো 2025ৰ হিচাপটোৱে দিছো কিয়নো 26টো আৰম্ভ হৈছেহে আৰু হেৰি যিটো ৱৰ্ল্ড কাপ খো হ'ল দিল্লীত মানে খো বোলা যিটো একদম ভিতৰুৱা গাঁৱৰ গেম এই গেমটো গৈ পেলাই গোটেই ৱৰ্ল্ড হেৰি কৰিলে মানে আমেৰিকা ইউৰোপ চবৰ পৰা ল'ৰা ছোৱালী শিকি পেলাই দিল্লীত মানে হৈছিলে প্ৰায় 40টা গ্ৰুপ আহিছিলে ল'ৰা 20টা ছোৱালী 20টা গোটেই ৱৰ্ল্ড কাপ খোৰ যিটো প্ৰমোচনেল সং সেইটো মই আৰু মোৰ ছোৱালীয়ে গাইছো মোৰ ছোৱালীও গায় আৰু এই গীতটি মই লিখিছিলো সুৰ দিয়া আৰু ইংলিছত আছিলে গতিকে তাই ইংলিছ গানবিলাক অলপ ভাল পাই গাবলে দুইজনীয়ে গাইছিলো সেইটো এটা আৰু ডকুমেণ্টৰী এখনৰ কথা কৈছো মই ডকুমেণ্টৰীখন সেইখনো মানে 24-25 দুইটা বৰ্ষতে কেইবাটাও নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে আৰু সেইখন মাজুলীৰ ৰাসৰ ওপৰত কৰিছিলো ডকুমেণ্টৰীখন মোৰ ডাইৰেকশ্যন প্ৰডাকশ্যন গোটেইখিনি আৰু সেইখন কলকাতাত পাইছে মহাৰাষ্ট্ৰত পাইছে তামিলনাডুত পাইছে ভূটানত পাইছে ছিকিমত পাইছে আৰু টেগোৰ ফিল্ম ফেষ্টিভেল কলকাতা এনেকে বহুত কেইটা মানে ডকুমেণ্টৰীখনত কি বস্তু সন্নিৱিষ্ট আছে কি মানে আমি ৰাস পূজাত আমাৰতো এইফালে পূজাই হয় এইফালে যিটো
ৰাসৰ আগৰ যিটো মানে প্ৰিপাৰেচন হয় গোটেই মানুহবিলাকে যে এই যে বাঁহ চাহবোৰ কাটি মেলি এই মুখাবিলাক বনাই মানে মুখা লোৱাৰ আছামৰ নামনি অসমৰ নহয় নহয় যিটো- মাজুলী হয় হয় মাজুলীৰ ৰাসৰ অ তাত যে মুখা চুখাবিলাক বনাই থাকে এই ধৰা ডাঙৰ এই সাপডাল সাপডাল এনেকুৱা যে হাত ফেটতলা সেনেকুৱা বা মানে বগৈ হেৰি কালনাগৰ কথা কৈছে মানে কালিয়া দমনৰ সেই হেৰি তাৰপিছত শ্ৰীকৃষ্ণৰ যিবোৰ অঘাসুৰ তাৰপিছত আৰু শ্ৰীকৃষ্ণৰ যিবিলাক হেৰি কৰিছিলে সেই ৰাসৰ লগত সেই আয়োজনটো মানুহবিলাকে একদম সেই মুখা বনাই আছে সেইবিলাক বনাই আছে ধৰা সাপ এডাল সেই অঘাসুৰটো মানে কেনেকে গৈ মানুহটো গিলি দিব সেইবোৰ প্ৰেক্টিচ কৰি আছে তাহাঁতে মানে সেই প্ৰিপাৰেচনটো গোটেই প্ৰিপাৰেচনটোৰ ওপৰত মানে আৰু দোকান পোহাৰ দিছে মানুহবিলাকে ধৰা এই ৰাসৰ সময়ত দুইফালে ষ্টল দিয়ে যে কাপোৰৰ দিয়ে মিঠাই দিয়ে চাহ দোকান এটা সেই আয়োজনটোৰ ওপৰত মানে হেৰি কৰিছিলো ডকুমেণ্টৰীখনত ৰাস দেখুৱাইছিলে নে মানে যেতিয়া হয় তাৰমানে তেওঁলোকে একদম আৰম্ভণিৰ পৰা মানুহবিলাকে মানে শুই উঠাৰ পৰা এই কামবিলাক কৰি এই মুখা কৰিছে ধৰা এইবিলাক বাঁহ কাটি কাটি এইবিলাক কৰিছে কৰি পেলাই তাৰপিছত ৰিহাৰ্চেল কৰিছে প্ৰথমে ধৰা এনেই মেখেলা চাদৰ পিন্ধি এনেই ৰিহাৰ্চেল কৰিছে তাৰপিছত ৰিহাৰ্চেল কৰি যেতিয়া ফাইনেল তাহাঁতি মানে ষ্টেজত কৰিব ষ্টেজৰ হেৰিটোও দেখুৱাইছো ষ্টেজত কেনেকুৱা কৰিছে সিহঁতৰ মানে মেকআপ চেকআপ কৰিছে একদম ৰাক্য হৈছে ৰজা হৈছে তাৰপিছত ধৰা বিষ্ণু ওলাইছে সাগৰ কি হেৰিত যে বহি থাকে যে অনন্ত নাগৰ সেইখিনি মানে ফাইনেল এনেকুৱা ৰাস হৈ পেলাই মানুহবিলাকে কেনেকে চাই আছে মানুহে চোৱাবিলাক চাই মেলি আকৌ মানুহবোৰ খুব গাত চল তল লৈ চুৱেটাৰ পিন্ধি ঘৰা ঘৰি গৈছে তেনেকুৱা আৰু সেনেকুৱা এটা গোটেই বস্তুটো আছিল আৰু গোটেই বস্তুখিনি আছে ৰাস বুলি ক'লে মানে মোৰ অকমান অলপ মনটো ভালেই লাগি যায় সেইটো কাৰণে ইমানকে সুধিছো মই ৰাস বস্তুটো খুবেই ভাল পাওঁ সেইকাৰণে ইমানকে সুধিছো আচলতে সেইখন কেতিয়া হেৰি কৰিছিলে আপুনি ৰিলিজ মানে কেতিয়া ৰিলিজ মই এতিয়ালৈকে কৰাই নাই ৰিলিজ কৰা নাই মানে মই চব কম্পিটিশ্যন বিলাকত পঠিয়াই আছো নহয় 24 আৰু 25 গোটেই দুইটা বৰ্ষ মানে হেৰিতে গ'ল কম্পিটিশ্যন বিলাকতে মানে গ'ল আৰু প্ৰাইজ বিলাক হেৰি পাইছে আমি 24ত হেৰি কৰিলো নেকি চেন্সৰ বৰ্ডৰ পৰা গতিকে তেনেকে আৰু সেইখন আমি এতিয়া চাব পৰাকে কতো নাই আছে মোৰ লগতে আছে নহয় মানে এনেই যদি নাই তেনেকে মই ইউটিউবত এতিয়ালে দিয়া নাই কিয়নো ইউটিউবত দিলে আকৌ মই কম্পিটিশ্যনত দিব নোৱাৰো সেইকাৰণে মই আগতে কম্পিটিশ্যন বিলাকত দি পেলাই আৰু যিয়ে নহওক কম্পিটিশ্যনটো যেতিয়া তাত প্ৰদৰ্শন হয় বা মানুহবিলাকে চাই প্ৰশংসা কৰে আৰু সাধাৰণতে হয় কি ফিল্ম ফেষ্টিভেল বিলাকত গোটেই চিনেমাৰ মানুহবিলাকে আহে নহয় গোটেই ইণ্ডিয়াৰ যিমান ফিল্মৰ লগত ৰিলেটেড মানুহখিনি আহে আৰু একেখিনি মানুহ কোনোবাই মহাৰাষ্ট্ৰতো লগ পাইছো একেখিনি মানুহ কলকাতাতো লগ পাইছো আকৌ একেখিনি আকৌ চাউথতো লগ পাইছো তেনেকুৱা ফিল্ম মেকাৰ বিলাক আহেতো তেওঁলোকে যেতিয়া চাই পেলাই ভাল হোৱা বুলি কয় ভাল লগা বুলি কয় সেইটোৱেইটো আমাৰ আনন্দ সেইটোতো আৰু কবই নালাগে সেইটোতো খুবেই ভাল লগা আৰু আমাৰ এইটো সম্পূৰ্ণ আমাৰ নিজৰ বস্তু হয় আপোনাৰ প্ৰথম প্লেবেক ছবিত মানে ছবিৰ প্ৰথম প্লেবেক কোনখন ছবি মই নিপ বৰুৱা পৰিচালিত আই মোৰ জনমে জনমে তাত সংগীত পৰিচালক আছিল আমাৰ শ্ৰদ্ধা অনুপম চৌধুৰী দা অনুপম চৌধুৰী দায়ে মোক প্ৰথম মানে আমন্ত্ৰণ জনাইছে আৰু সেই চিনেমাখনত মই 5টা গীতত কণ্ঠ দিছিলো আৰু দীপেন বৰুৱা দাও আছিলে কবিতা বৰঠাকুৰ বাইদেউ আছিলে আৰু সেই চিনেমাখনত কণ্ঠ দিয়ে এটা মানে গান খুব কান্দি কান্দি গাব লাগে সেই গীতটি মানে গাই মই ইষ্টাৰ্ণ ইণ্ডিয়া মোশ্যন পিকচাৰ্ছ এছ'চিয়েশ্যন যিটো ইম্পা বুলি কয় ইম্পাৰ মানে ফিল্ম ফেষ্টিভেলত তেতিয়াই 88তে মই বেষ্ট ফিমেল প্লেবেক ছিংগাৰ এৱাৰ্ড পাইছিলো আৰু মেইলত পাইছিলে ডক্টৰ ভূপেন হাজৰিকা দেৱে মানে মোৰ
প্ৰথম চিনেমাখনত গীত গায়ে মানে মই এৱাৰ্ড পাইছিলো আৰু সেইকাৰণে ভাল লাগে আৰু নিশ্চয় আৰু যিজনী হিৰইনজনীৰ যিবিলাক গান সেইবিলাক মই গাইছো তেতিয়া কিন্তু মই কলেজত পঢ়ো ডিগ্ৰী পঢ়ি আছো আৰু হিৰইনজনী প্ৰথমে 5-6 বছৰীয়া আছিলে তাই মানে মাক দেউতাকৰ লগত এটি গীত গায় সেই গীতটিও মই গাইছো আৰু মই একদম সৰু ছোৱালীৰ নিচিনা মাত উলিয়াই পেলাই গাইছিলো তেতিয়া অনুপম দাই কৈছিলে তুমি ট্ৰাই কৰিবাচোন তুমি সৰু ছোৱালীৰ ভইচ যিমান পাৰা তেনেকে আৰু ট্ৰাই কৰিলো কৰোতেতো মানে সেই গানটো শুনিলে সাধ্য নাই যে এইটো মই কলেজীয়া ছোৱালী এজনীয়ে গাইছে এতিয়া বাৰু পাৰেনে মানে এতিয়াও পাৰিম মই কিন্তু ইয়াতে আৰু এতিয়াও পাৰিম মই সেইখিনি এক্টিংটো কৰিবলৈ আচলতে মানে প্ৰেক্টিচ কৰিলে আচলতে নোৱাৰা কথা একো নাই একো যদি মানে গাই থকা হয় আৰু মানে গান গোৱা মানুহ হয় আমাৰ কাৰণে দিগদাৰ হ'ব মইতো বাৰু পণ্ডিতে সেইটো বাৰু বেলেগ তাৰপিছত আইমোৰ জনমে জনমে আমাৰ আৰু এটা সময়ত বিশেষকে তোমাৰ মোৰ আমাৰ একেই মই কিয় কৈছো আইমোৰ জনমে জনমে এখন যেতিয়া ওলাইছে এখন মানে নিবৰুৱাৰ মানে কমাৰ্চিয়েল মুভি শেষ কিয়নো সেই চিনেমাখন ইমানেই কম চলিলে 1.5 মাহ চলিছিল 1.5 মাহ চলোতে তেওঁ কৈছে যে ইছৰা আজিকালি ইয়াত অসমত মানুহবিলাকে চিনেমা নোচোৱা হ'ল মই আৰু চিনেমা নকৰো দেই এই বুলি পেলাই সেইখিনি সময়ত মানে চিনেমা বস্তুটো বন্ধ হৈ গৈছিলে বন্ধ হওঁতে গতিকে আমাৰ সেইকাৰণে মই বিশেষকে চিনেমা এতিয়ালৈকে 25খন মানত গাইছো মানে বেছি গাবলৈ পোৱা নাই যিমান চিনেমা এতিয়া ওলাইছে আমাৰ সময়ত মানে আমি যেতিয়া ওলাইছিলো চিনেমাবিলাক বন্ধ হৈছিল ৰৈ গৈছিলে বহুত কম চিনেমা তাৰপিছত আকৌ সেই যৌৱনে আমনি কৰে সেইখন ওলোৱাৰ পিছত আকৌ সেই ট্ৰেণ্ডটো আহি গ'ল এতিয়া আকৌ তেনেকে এইটো আহে যায় তেনেকুৱা আৰু এখন চিনেমা সেউজী ধৰণী ধুনীয়া তুমি হিৰইন আছিলা তাৰ গোটেইকেইটা গান প্ৰায়কেইটা গানেই গাইছিলো এনেকে গাইছো বহুতখিনি চিনেমাত গান গাইছো সেই সেউজী ধৰণী ধুনীয়াৰ যিখিনি মানে গীত আছিলে মানে মোৰ মনত আছিলে মানে তেতিয়া মই শুনিছোতো আমি পিকচাৰাইজ কৰোতে আমি বাহিৰত কৰিবলৈ যেতিয়া গৈছিলো ৰয়িঙৰ ফালে তেতিয়া মই দেখিছিলো শুনিছিলোতো গতিকে মানে সেই ভইচটো মোৰ এতিয়াও কাণত লাগিয়ে আছে আৰু এটা গীতৰ কথা মই সুধিব বিচাৰো এই যে যাই বাহিৰ সুৰে সেই গীতটি কেতিয়া কৰা বাৰু সেইটো মিউজিক মেকাৰ্ছ বুলি যিটো খুব অসমৰ এটা খুব ডাঙৰ মানে প্ৰতিষ্ঠান কেছেটৰ প্ৰতিষ্ঠান আছিলে মিউজিক মেকাৰ্ছে নিৰিবিলি গধূলি অঞ্জনা এনেকুৱা কেইটামান খুব ভাল এলবাম কৰিছিলে আৰু গোটেইকেইটা এলবামৰ ৰেকৰ্ডিং মুম্বাইত হৈছিলে আৰু সেই নিৰিবিলি গধূলিত মানে যাই বাহিৰ সুৰে সেই গীত গাইছিলো নিৰিবিলি গধূলি বুলিও এটা গীত আছিলে সেইটো কবিতা কৃষ্ণমূৰ্তি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি সেইটো কবিতা কৃষ্ণমূৰ্তি গাইছিলে আৰু সেই নিৰিবিলি গধূলিত তাৰমানে উদিত নাৰায়ণে গাইছে কুমাৰ চানুৱে গাইছে কবিতা কৃষ্ণমূৰ্তি সাধনা সৰগম জিতুল সোণোৱাল মই আমি 6 জনে গাইছো আৰু মই উদিত নাৰায়ণৰ লগত ডুৱেট গাইছিলো তোমাৰ মৰমতে মন মোৰ দহিছে আৰু ৰেকৰ্ডিং বিলাক মানে মুম্বাইৰ একদম ষ্টুডিঅ' বিটছত হৈছিলে ষ্টুডিঅ' বিটছটো হৰিহৰণ আৰু জলি মুখাৰ্জীৰ মানে ষ্টুডিঅ' তাত মানে তেওঁলোক আহিয়ে থাকে হৰিহৰণ তেতিয়া মানে নামেই কৰা নাই 91ত তেওঁ নাম কৰা নাই তেওঁ ৰোজা ফিল্মখনৰ পৰাহে 94ত তেওঁ আহিয়ে থাকে তেওঁৰ মিছেছ পৰিয়াল তাৰপিছত জলি মুখাৰ্জী তেওঁলোক লগেই পাই থাকো তাৰপিছত এই কুমাৰ তাৰপিছত যিমান মানে এলবাম হৈছে মিউজিক মেকাৰ্ছৰ চব তাত ৰেকৰ্ডিং আৰু মই কুমাৰ চানুৰ লগত গালো ডুৱেট উদিত নাৰায়ণৰ লগত গালো তাৰপিছত পংকজ উধাসৰ লগত গাইছো বাপি লাহিৰী অভিজিত তাৰপিছত জগজিৎ সিঙৰ সুৰৰ গান গাইছো জগজিৎ সিঙত তাতে ষ্টুডিঅ'ত লগো পাইছো আৰু
কিবা এটা বেলেগ ধৰণৰ পৰিৱেশ আছিলে আৰু গোটেইখিনি মানে ফ্লোৰ এৰেঞ্জমেণ্ট আছিলে YS মুলকিয়ে হেৰি কৰিছিলে অঞ্জনা এলবামটোৰ তেওঁ মানে সংগীত ব্যৱস্থাপনা কৰিছিলে আৰু পিয়ুষ আৰু টফিক বুলি দুজন বন্ধু তেওঁলোকে মানে নিৰিবিলি গধূলিৰ এৰেঞ্জমেণ্ট কৰিছিলে আৰু সংগীত জিতুল সোণোৱালৰ আছিলে আচ্ছা মই এইখিনিতে মানে কথাৰ মাজতে মই পটককে মনলৈ আহিছে কাৰণে সুধিব বিচাৰিছো তেতিয়া আজিকালিৰ নিচিনা ৰেকৰ্ডিং নাছিলে নেকি তেতিয়া আচলতে নতুনকে সিকুৱেন্স কৰাটো প্ৰথম ওলাইছে মানে কেনেকুৱা এতিয়া জাই বাহিৰ খুৰেত তাবলা কোনে বজাইছে তৌফিক কুৰেশী উস্তাদ তৌফিক কুৰেশী হ'ল উস্তাদ জাকিৰ হুছেইনৰ ভাতৃ উস্তাদ আল্লাহ ৰাখাৰ পুত্ৰ তেওঁ তেতিয়া ডেকা আছিলে এতিয়া তেওঁ উস্তাদ একদম হেৰি হৈ গ'ল পণ্ডিত ৰণু মজুমদাৰে বাঁহী বজাইছিলে কিমান ডাঙৰ মানে যিসকলে ফ্ল'ৰত বজাইছিলে এতিয়া গোটেইবিলাক উস্তাদ পণ্ডিত এনেকুৱা হেৰি হৈ গ'ল তাৰপিছত তেতিয়া মানে এটা গান সিকুৱেন্স কৰিছিলে এই সিকুৱেন্স কৰা গানটো আছিলে এই উদিত নাৰায়ণৰ লগত আমি যিটো গাইছো তোমাৰ মৰমতে মন মোৰ দহি তোমাৰ মৰমতে মন দহিছে সেই গানটো সিকুৱেন্স কৰিছিলে আজিকালি যিটো সিকুৱেন্স কৰে কিবৰ্ডতে প্ৰগ্ৰামিং কৰি বেলেগ একো ইনষ্ট্ৰুমেন্ট নলয় তেনেকুৱা দেই তেতিয়া মানে কৈছিলে দেই এটা গান মানে এনেকে হেৰি কৰিছে এইটো কি আচৰিত কথা কেনেকে কৰিছে একদম মানে যিজন চাৰ্লছ বাজ বুলি মানে যিজনে কৰিছে মানে সংগীত ব্যৱস্থাপন তেওঁৰ ঘৰত গৈছো তেওঁৰ ঘৰতে মানে ষ্টুডিঅ' আছিলে তাত মানে গৈ পেলাই এতিয়া যিটো বস্তু হৈছে সেইটো 91তে আমি তাত পাইছো আৰু এটা মই দেখিছো তাত মই তাতটো জেভিয়াৰ্ছত পঢ়িছিলো ন সেন্ট জেভিয়াৰ্ছত মই মাছ কম কৰা গতিকে মই মাছ কম কেতিয়া 93ত কৰিলো সেই তেতিয়াই যিবিলাক বস্তু মই তাত এভেইলেবল দেখিছিলো সেই বস্তুবিলাক আমাৰ ইয়াত এতিয়াহে হৈছে তাৰমানে আমি কিমান পিছ পৰি আছো মোৰ সেইটো মানে অনুভৱ কৰো আৰু যে এইবিলাকতো আমি তেতিয়াই দেখিছিলো এতিয়া আমাৰ ইয়াত যে গ্ৰীণ লাইট জ্বলে ৰেড লাইট জ্বলে গ্ৰীণ লাইট জ্বলিলে গাড়ীবোৰ মানুহে ৰাস্তা পাৰ হয় জেব্ৰা ক্ৰচিং সেইবোৰতো তেতিয়াই বম্বেত আছিলে আমাৰ ইয়াত এতিয়াহে হৈছে যেতিয়া আপোনালোকে গান ৰেকৰ্ডিং কৰে তেতিয়া সব ইনষ্ট্ৰুমেন্ট একেলগে বহি লৈ চাগে ইনষ্ট্ৰুমেন্ট একেলগে বহি লৈ পেলাই একেলগে মানে ফ্ল'ৰতে মানে সেটাৰ বজায় গিটাৰ বজায় আৰু এটা বস্তু মই এই মিউজিক মেকাৰ্ছৰে এটা এলবাম বাপি লাহিৰীক দিছিলে তেওঁ মিউজিক মেকাৰ্ছৰ স্বত্বাধিকাৰী বীৰেন দাস এতিয়া আমাৰ মাজত নাই তেওঁ ঢুকালে তেওঁক মই আজি এই অনুষ্ঠানৰ পৰাই মানে শ্ৰদ্ধা জ্ঞাপন কৰিছো এই বাপি লাহিৰীক গোটেই প্ৰায় 8টা গান আছে 8টা গান মানে কৰিছিলে বাপিদাই কি কৰিছিলে বাপিদাই বেলেগ বেলেগ ষ্টুডিঅ'ত গোটেই ৰেকৰ্ডিং বিলাক কৰিছিলে কিছুমান গান কৰিছে সানি ষ্টুডিঅ'টো ধৰ্মেন্দ্ৰৰ ষ্টুডিঅ'টো সেইটো সানি যিটো 3 মহলীয়া গ্ৰাউণ্ড ফ্ল'ৰত এটা ষ্টুডিঅ' ফাৰ্ষ্ট ফ্ল'ৰটো ভিডিঅ'ৰ এডিটিং কৰা ষ্টুডিঅ' আৰু ওপৰত আৰু এটা ষ্টুডিঅ' ৰেকৰ্ডিং কৰা তাত মানে সেইবোৰ ডাঙৰ ষ্টুডিঅ' মানে এই যিটো ফ্ল'ৰ এৰেঞ্জমেণ্টটো কৈছো সেইবোৰ হয় তাৰপিছত মেহবুব ষ্টুডিঅ'টো কৰিছে ৰেকৰ্ডিং মেহবুবটো এছিয়াৰ বিগেষ্ট এছিয়াৰ আটাইতকৈ ডাঙৰ ষ্টুডিঅ' তাতো ৰেকৰ্ডিং কৰিছে আৰু ফিল্ম চেণ্টাৰ বুলি এটা ডাঙৰ পুৰণা ষ্টুডিঅ' আছে তাতো কৰিছে আৰু তাত মই কি দেখিছো বাপিদাৰ গানবিলাক একেলগে ভায়লিন 25খনমান ভায়লিন বজায় একেলগে গিটাৰ বজাব একেবাৰে 12-16খনমান গিটাৰ তাবলা ল'ব লেডাৰ ছেকশ্যন তাবলা এফালে ঢোলক গোটেই একেলগে 22 জোৰ মান ল'ব মানে গোটেই ইনষ্ট্ৰুমেন্ট একেলগে বহে আৰু মানে তোমাৰ ভায়লিন বজোৱা খিনিৰ লগত এজন এৰেঞ্জাৰ থাকে সেই ভায়লিন খিনি তেওঁ কণ্ডাক্ট কৰে
আৰু তাবলা খিনি বেলেগ এজনে কণ্ডাক্ট কৰে মোৰ এতিয়াও নাম চাম চব মনত আছে তাবলা দীপক হালদাৰ বুলি তেখেত দীপক দা বুলি কওঁ তেখেতে তাবলা লেডাৰ সেকশনটো তেওঁ এৰেঞ্জমেন্ট কৰে আৰু ইফালে তাবুন্দা বুলি তেওঁ গিটাৰত তাবুন্দা তেওঁ কলকাতাৰে তেওঁ গিটাৰ খিনি এৰেঞ্জ কৰে আৰু ইফালে উইনচেন বুলি এজন আছিলে তেখেতে মানে ভায়লিনৰ কৰে আৰু এই গোটেইখিনিৰ এৰেঞ্জমেন্ট এজন বেলেগ থাকে কেতিয়াবা অনিল মহিলেজী থাকে অনিল মহিলে আকৌ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰায়বিলাক গীতেই মানে তেওঁ এৰেঞ্জমেন্ট কৰে আৰু কেতিয়াবা অৰুণ পৰৱালজী থাকে অৰুণ পৰৱালজী আকৌ অনুৰাধা পৰৱালৰ হাজবেণ্ড মই সেইবিলাক গোটেই মানে পাইছো আৰু তাৰ চবৰে ওপৰত বাপি লাহিৰী ইয়ে কৰো ও কৰো এনেকে কৰি কৰি মানে ইমান ভাল লাগে নহয় কিন্তু সেইটো এটা বৰ ধুনীয়া পৰিৱেশ হৈ যায় কেনেকুৱা পৰিৱেশ মানে কেনেকুৱা পৰিৱেশ সাংঘাতিক মানে ভাবিব নোৱাৰা আৰু সেইবিলাক দিন যে মানে আকৌ মই ঘূৰাই নাপাওঁ এতিয়া সেইবিলাক দিন মুম্বাইতো নোহোৱা হ'ল মুম্বাইতো এতিয়া লাহে লাহে কিয়নো এতিয়া চব সিকুৱেন্সে কৰে ন সিকুৱেন্স হেৰি আৰু এনেকুৱা হ'ল এতিয়া ডাবিং চিষ্টেমটো হ'ল ধৰা ভায়লিনখন বজাব এইখিনি ইনষ্ট্ৰুমেন্ট হৈ গ'ল ট্ৰেকটো বনালে ভায়লিনটো পিছত আহি বজাই গ'ল কেতিয়াবা এনেকুৱা হয় ছিংগাৰ বিলাকৰ বা মিউজিচিয়ানৰ দেখা দেখিয়ে নহয় দেখা দেখি এতিয়া তেনেকুৱা হেৰিবোৰ হ'ল আৰু মানে বহুত ভাল লগা মই মানে মোৰ এতিয়া কথাটো শুনি শুনি মোৰ এনেকুৱা হয় মানে আমাৰ লাইনতো এনেকুৱা ধৰণৰ কথাবিলাক হৈছে মানে এতিয়াতো কোনেও কাকো দেখাই নাপায় কিন্তু তেতিয়া যেতিয়া আপোনালোকে গান গাইছিলে তেতিয়া সেই গোটেই মানুহখিনিক লগত লৈ পেলাই গোটেই চবকে লগ পাওঁ এতিয়া মই যেতিয়া কুমাৰ চানুৰ লগত গাইছিলো কুমাৰ চানুৱেতো মোৰ ভইচটো শুনি পেলাই ই কিচকা ভইচ হয় মই মানে ট্ৰেকত গাই থৈ দিছিলো মই আছোৱে তাতে ক'লে সংগী ইতনা আচ্ছা হে অনুৰাধা পৰৱালৰ লগত মিলতা জুলতা হে इसमें ये ইণ্ডাষ্ট্ৰি মে रहना चाहिए এনেকে কৈছে দেই তেওঁ মানে থাকিব লাগে মুম্বাইত তেতিয়া বীৰেন্দ্ৰাই যিজন ৰেকৰ্ডিষ্ট আছিলে হাছান শ্বেখ বুলি তেওঁ বৰ ভাল মানুহ আছিলে তেওঁ মানে বীৰেন্দ্ৰাৰ খুব ভাল বন্ধু আছিলে শ্বেখজীয়ে কৈছে ये छोटी बच्ची कैसे रहेगी ये पढ़ाई कर रही है ये हॉस्टल में रहती है मैं हूं ना मैं जाक শুনাব লাগে যি প্ৰডিউচাৰ যি মিউজিক ডাইৰেক্টৰ শুনাব লাগে যাক এপ্ৰোচ কৰিব লাগে মই আছো নহয় মই কৰিম এইবিলাক তেতিয়া মই পুনেত MA পঢ়ি আছিলো মাহঁতক কথাখিনি যেতিয়া ক'লো মাহঁতে নাই আগতে পঢ়া আগতে পঢ়া ঠিকে আগতে পঢ়া তাৰপিছত এইবিলাক হৈ থাকিব তাৰপিছত কবিতা কৃষ্ণমূৰ্তিও মানে ইমান টেলেণ্টেড কেনেকুৱা টেলেণ্টেড তেওঁ যে নিৰিবিলি গধূলি গানটো যে তাৰ গানটো এনেকে জিতুল দায়ে শিকাইছে গানবোৰতো চব জিতুল সোণোৱালৰে মিউজিক আছিলে তেওঁৱে সংগীত পৰিচালনা জিতুল দায়ে গানটো মানে শিকাব নাপায়ে তেওঁ লগে লগে নোটেশ্যন লিখি যায় নহয় লগে লগে নোটেশ্যন তাৰপিছত সেই নোটেশ্যন চাই পেলাই গায় গানটো মানে ইমান মানে বেছি উস্তাদ আৰু ক্লাছিকেলৰ মানে হাৰমনিয়াম নোহোৱাকে নোটেশ্যন নিজৰ মাইণ্ডৰ পৰা নোটেশ্যন লিখা নোটেশ্যন চাই গোৱা মই তেনেকুৱা মানে পোৱা নাই তেখেতকে মই দেখিছো আৰু তেখেতে আকৌ মোক কি কয় সংগীতা তুমি ইমান কম সময়ৰ ভিতৰতে তুমি ইমান সুবিধা পাইছা ইমান কাম কৰিছা বুজিছা তুমি এইখিনি কাম পাবলে মই 20 বছৰ ষ্ট্ৰাগল কৰিছো 20 বছৰ ষ্ট্ৰাগল কৰাৰ পিছতহে তুমি যেনেকে এইবিলাক পাইছা মই পাইছিলো তুমিতো এতিয়া একদম মানে ইমান সোনকালে পাই গৈছা আৰু ময়ো তেতিয়া ভাবিছিলো এনেকে চাগে গায়ে থাকিম আৰু এনেকে আৰু পায়ে থাকিম আৰু চবকে তাৰপিছত মাহঁতে আকৌ আহিব লাগে এনেকুৱা এটা হেৰি কৰিলে আৰু মই মায়া গোবিন্দ গুটুৰ গানটো যোনে লিখিছিলে মায়া গোবিন্দ তেখেতে আৰৱ চিনেমাখনৰ হেৰি গানটো লিখিছিলে এইটো যে সেই গানটো ভূপেন্দাৰ
তাৰপিছত মই তেখেতৰ ওচৰত মানে হিন্দী শিকিছিলো আহ, হিন্দী মানে বাপিদাই ক'লে যে তই হিন্দী শিকিব লাগে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ একচেণ্টটো অলপ বেলেগ হিন্দী মায়াদীৰ ওচৰতে শিক এনেকে মই মায়াদীদিৰ ওচৰত হিন্দী শিকিছিলো তাৰপিছত যেতিয়া মাহঁতে আহিব লাগে হুলস্থুল লগাই আছে তেতিয়া মই মায়া দিদিক ক'লো দেই মায়া দিদি মই কি কৰো মাহঁতে ইমান কৈ আছে এনেকে কি হয়। কৰো মায়া দিদি মোক কৈছে সংগীতা তু ভাগ তু यहाँ से चले जा তই বোলে অসমত থাকিলে হয়। তই গান গাব পাৰিবি চাকৰি কৰিব পাৰিবি বিয়া হ'ব পাৰিবি তই একদম ৰাজৰাণী হৈ থাকিব পাৰিবি তাৰপিছত মই তেখেতৰ কথা মতেই মানে মই বাপিদাক ক'লো যে মই আৰু নাথাকো মাহঁতে মাতিছে বাপিদাৰ ইমান খং উঠিছে কৈছে এনেকে মই ইমান বোলে চবৰ লগত চিনাকি কৰাই দিলো ইমান মই চেষ্টা কৰি আছো মোক দুখন চিনেমাতো গুৱাইছে দুখন চিনেমাত গানো গুৱাইছে ইমান কিন্তু কি এনেকুৱা হলে কেনেকে হ'ব ইমান মানে মানে ভাবিছে ইমান সুবিধা দি আছো ইমানখিনি ইমান সুবিধা আৰু বাপিদাৰ ঘৰত মানে সব হেৰিবিলাক আহিয়ে থাকে ডেইলি মানে বহুত চিনিয়ৰটো তেওঁক বহুতে মানে পহলাজ নিহালিনী সুভাষ ঘাই আৰু এই জাভেদ জাফৰি আৰু শংকি পাণ্ডে মানে সব আৰু আহি মানে চবে মানে তেওঁক হেৰি আৰু নহয় মুম্বাইত মই এটা বস্তু দেখিছিলো সব মানে মিউজিক মানে গানৰ লাইনত মিউজিক ডাইৰেক্টৰ বিলাকক ছিংগাৰ বিলাকে ৰেগুলাৰ ভিজিট দি থাকে তাৰমানে যাতে পাহৰি নাযায় যাতে হয় বুজিছানে আমাৰতো সেইটো নাই আমাৰ আজি মোক যদি ময়োতো এতিয়া মিউজিক কৰো কিন্তু মোক দেখোন দেখিলেও মাতিবই নোখোজে হয় নহয় কিন্তু তেওঁলোকে মই সেই বস্তুটো দেখিছিলো যিসকল মিউজিক ডাইৰেক্টৰ আছে ৰেগুলাৰলি মানে ছিংগাৰ বিলাক সেইখিনি সময়ৰ অলকাজি হওক কবিতা কৃষ্ণমূৰ্তি সাধনা সৰগম যিখিনি শিকে বাবুল সুপ্ৰিয় বাবুলে মইতো একদম ওচৰিকে আছিলো মানে একদম মানে ভিজিট দি বাবুল সুপ্ৰিয়া কেনেকুৱা এনেকে যাব ষ্টুডিঅ'ত গৈ এনেকে দাদা এনেকে নমস্কাৰটো দি গ'ল মানে দেখাটো দি গ'ল আৰু যদি সেইখিনি সময়ত কাবাক গোৱাব লাগে বাবুল আছিল দেখোন বাবুলক মাতি দে বাবুলে গাই দিয়ক সেই বস্তুটো মানে এটেণ্ডেন্ট হেৰি কৰাৰ নিচিনা দি থাকে তেতিয়া আচলতে সেইকাৰণে সেইবোৰ বহুত মানে ট্ৰিক্স সেইবোৰ ট্ৰিক্স আৰু বহুতৰে ছেক্ৰেটাৰী থাকে মেনেজাৰ থাকে ছেক্ৰেটাৰী বিলাকে বহুত কাম কৰি দিয়ে তেনেকুৱা বহুত হেৰি আপুনি গুচি আহিলে আৰু ঘৰৰ পৰা মতাৰ কাৰণে মাহঁতে তেনেকুৱা হেৰি কৰিলে আৰু ময়ো কি কৰিম নকৰিম মানে মায়া দিদিয়ে সেইটো কলে ন তেনেকে কলে বাপিদাই আৰু বেয়া পাইছে আৰু তেওঁ কৈছে আৰু এনেকে হেৰি কৰিব নালাগিছিল মই ইমান চেষ্টা কৰি আছো আৰু তাৰপিছত মই ঠিক কৰিলো যে আহোৱে আৰু আহি মানে জুবিনে যেনেকে গুচি আহিলে জুবিনে যে এতিয়া কয় যি বম্বেত থাকিব নোৱাৰি দেই ইয়াতে ভাল লাগে এনেকুৱা তেনেকে ময়ো ভাবিলো আহিলো আহি পেলাই মই ইয়াতোতো মই কাম যথেষ্ট কাম কৰি থকা হৈছে এতিয়ালৈকে কৰি আছো কামবোৰ এতিয়ালৈকে আপুনি যিমানখিনি চিনেমাত গালে প্লেবেক কৰিলে এই কোনটো গান আপোনাৰ মানে এনেকুৱা লাগে যে হিৰইনে হওক বা যেনেকুৱা হওক বা চিটুৱেশ্যন হওক বা হিৰইন হওক বা কিবা যাৰ কাৰণে নাগাওক কোনটো গান আপোনাৰ এনেকুৱা লাগে যে মই এওঁৰ কাৰণে যে মই গাইছো বা এই চিটুৱেশ্যনটোৰ কাৰণে যে মই গাইছো মোৰ একদম পাৰফেক্ট হৈ লাগিছে নিজকে মানে মোৰ গানটো যেন তাৰ লগত খুব ভাল লাগিছে গোটেই হেৰিটো কেনেকুৱা কোনটো গান বুলি ক'ব বাৰু তেনেকুৱাতো বহুত গানেই আছে এতিয়া ঠিক মানে এনেই দেখোন গোটেইবোৰ গানেই ভালেই লাগে কিয়নো চিনেমাখন আমি যেতিয়া চাওঁ চিনেমাখন চালে আমি একদম মনোযোগ দি চিনেমাখনেই চাওঁ ন আৰু হলত চাওঁ মানে তেনেকুৱা হেৰিয়ে হয় দেখোন মিলিয়ে যায় ন মিলাকেই বনাই বাৰু মিলিয়ে যায় নিজৰ কেতিয়াবা ছিংগাৰৰ নিশ্চয় থাকে যে এই গানটো সঁচাকে দেই এইখিনি জেগাত এই গানটো বা মই কিন্তু সেই হেৰি যিটো কৈছো এটাতো সেই সৰু বাচ্ছাৰ গানটোতো একেবাৰে মিলাই দিলো আৰু এটা কান্দি গোৱাটো মানে একদম কইনাৰ মানে কান্দিছে আৰু লাষ্টত
হয়। সেইটো আৰু সেই এটা গান সেই একেটা গানেই মানে ছোৱালীজনীয়ে কলেজৰ ফাংচনত গাইছিলে আচ্ছা সেইটোও কিন্তু মিলিছিলে অ। মানে এটা দীপিকা বৰদলৈ আছিলে উহুম, আৰু তাৰ পিছত মনত বিৰিণাৰ জুই চিনেমাখনত উহুম, ৰিম্পী দাসৰ লগত মানে ডুৱেট এটা আছিলে সেইটো জিতুল দা আৰু মই গোৱা হয় ৰিম্পী দাস আছিলে হয় ৰিম্পীৰ লগতো মানে গানটো আছিলে মিউজিক খিনি ইমান সুন্দৰ উম, মানে খুব ভাল লাগিছিলে ডান্সৰ সৈতে আচ্ছা আছে তেনেকুৱা আৰু আৰ্টিষ্ট এটিকলি দুটি পাত অ বাগানীয়া তেনেকুৱা এখন চিনেমা হয় তাৰপিছত মনে মোৰ কইনা বিচাৰে হয় তাৰপিছত সেউজী ধৰণী ধুনীয়া উম, সেইবোৰতো আছে আছে এনেকে আৰু বহুত কেইখন চিনেমা হয় আৰু মই বাংলা চিনেমাতো গাইছো হয় বাংলা চিনেমা যোৱা বছৰে গাইছো হয় বাংলা চিনেমাত হয় আৰু বাংলা গান বহুত কেইটা গাইছো মই হয় এই বাংলা ছবিৰ গীত যিকেইটা গাইছিলে উম সেই মনত আছেনে বাৰু এতিয়া এই ইমান মনত নাই মোৰ মানে দাদা ভাই চিনেমাখনৰ না এটা ডুৱেট গাইছো এটা হেৰি চলো আচ্ছা ইমান কিন্তু চিনেমাখনৰ গানকেইটা ইমান মনত নাই হয় কিন্তু মই যিকেইটা এনেই পাৰ্চনেলি হেৰি গাইছো ডুৱেট ৰাঘৱ চেটাৰ্জীৰ লগত গাইছো হয় আৰু এজন কি আছিলে নামটোৱে পাহৰিলো হয় এনেকে হয় তেনেকুৱা বেংগলী গীত কিছু আছে এটা আৰু অকমান অকমান শুনোচোন বেংগলী এটা এইটো গাঁৱৰ এইটো জুবিনৰ লগত গাইছিলো আচ্ছা এইটো বেংগলী নেকি বেংগলী আচ্ছা আচ্ছা বেংগলী এইটো হয় ভালোবাসি আমি তোমায় এ কথা মিছে নয় তুমি যে আমারি তুমি আর কারণ সে দেখো ওই নীল আকাশ সাগর পাহাড় এই পৃথিবী লেখা আছে মনে শুধু যে তোমার এই নাম ভালোবাসি আমি তোমায় এ কথা মিছে নয় এই মানে এই যে প্ৰত্যেকটো ভাষাৰ গান গান যেতিয়া গোৱা অ হয় বা তেতিয়া সেই অকমান দিগদাৰ নহয়নে ভাষাটো মানে দিগদাৰ নহয় কিয়নো এই বেংগলী ভাষাটোতো আমি জানোৱেই সেইটো আমাৰ বাৰু লগত বহুত মিলে উম, আৰু মই মুম্বাইত থাকোতে উৰ্দু শিকিছিলো অ, অ, উৰ্দু আৰু হিন্দী দুইটাই খুব ভালকে শিকিছিলো হয়। উৰ্দু ইভেন মই লিখিব পঢ়িব অ, জানিছিলো হা, আৰু সেই উৰ্দুত মানে ক দুটা খ দুটা গ দুটা চব দুটা দুটা বহুত মানে বৰ্ণ অ, অ, মানে বহুত বৰ্ণ হয়, আৰু উচ্চাৰণ বিলাক হয়, মানে উৰ্দু শিকিলে তাৰমানে চব ভাষাৰ মানে উচ্চাৰণ কৰিবলৈ সুবিধা হয় অ, গতিকে মই এই নেশ্যনেল গেমছৰ সময়ত উম, বেলেগ বেলেগ ভাষাৰ গীত গোৱাৰ প্ৰজেক্ট এটা পাইছিলো উম, যেতিয়া মানে খেলুৱৈবিলাক আহে উম, উম, সেই যিখন ৰাজ্যৰ খেলুৱৈ আহে উম, সেই ৰাজ্যৰ ভাষাতে গীত গাই পেলাই তেওঁলোকক আদৰণি অ, জনাইছিলো অ, লাইভ উম, কৰিছিলো উম, কিন্তু পিছলৈ মই সেইবোৰ ৰেকৰ্ডিং হৈ গ'ল উম, উম, ইণ্ডিয়াজ মিউজিকেল ৰেইনবো উম, ভলিউম 1 এণ্ড ভলিউম 2 উম, দুখন চিডি ওলালে পিছত হয়, সেই তাত মানে তেনেকুৱা সেই উচ্চাৰণ বিলাক হয়, আমাকতো লেংগুৱেজ এক্সপাৰ্টে শিকাই দিছিলে তামিল মানুহে শিকাইছে হয়, তামিল গান হয়, মাৰাঠী গানটো মাৰাঠী মানুহৰ পৰাই শিকিছো হয়, এনেকে মানে আমি বহুত কষ্ট কৰিছিলো দেই হয়, বহুত আৰু সেইখিনি সময়ত ইণ্টাৰনেট নাই একো নাই সেইবিলাক উম, নায়েই আৰু মানে উম, গান এটা বিচাৰি বিচাৰি গাবলৈও বহুত কষ্ট বহুত কষ্ট কিন্তু হয়, মোক বহুতেই মোৰ বন্ধু বান্ধৱ দেশ বিদেশত থকা বন্ধু হয়, বান্ধৱ মোৰ বান্ধৱী এজনী অজন্তা দাস উম, দূৰদৰ্শনত কাম কৰে উম, ডক্টৰ অজন্তা দাস উম, তাইও বহুত সহায় কৰিছে এনে বহুতে হেল্প কৰিছিল উম,
তেনেকে মানে গানবোৰ হেৰি হৈ গৈছিলে মানে আয়ত্ব কৰিব পাৰিছে আয়ত্ব কৰিব পাৰিছিলো আৰু যেতিয়া গানবিলাক গাইছো নহয় গাওঁতে ইমান জমিছিলে নহয় এনেকুৱা ফূৰ্তি হৈছিলে প্লেয়াৰ বিলাক আহি মানে জঁপিয়াই পৰে মানে নাচিবলে দেই গানটো গোৱাৰ লগে লগে আহি জঁপিয়াই পৰে তেওঁলোকৰ নিজৰ ভাষাটো যে মাৰাঠী কেইজনীয়ে আহি পেলাই মোৰ লগতো মাৰাঠীত কথা কোৱা আৰম্ভ কৰিলে তাৰপিছত মোক কয় মাৰাঠী অমুক গানটো সেইটো গোৱা মাৰাঠী তামুকটো সেইটো গোৱা এনেকুৱা দেই মই এইফালে এটা গানহে ৰেডি কৰিছো তেনেকুৱা আৰু দেই তাৰপিছত গুজৰাটী বিলাকে একদম দাণ্ডিয়াৰ হেৰিত একদম গুজৰাটৰ মানে এজন 70 বছৰীয়া বয়সস্থ মানুহ এজনো আহি পেলাই একদম সেই গৰবাৰে ডান্সৰ হেৰিত নাচিছে আৰু চবেই মানে মোক সুধিছে যে আপুনি ইমান গান গাইছে তামিল গাইছে তেলেগু গাইছে কানাড়া গাইছে একচুৱেলি হোৱাটছ ইউৰ মাদাৰ টাং এনেকুৱা মাদাৰ টাংটো কি মানে ইমান বেলেগ তাৰপিছত কিছুমানে আকৌ খেল হৈ থাকোতে কিছুমানৰ খেল শেষ হৈ যায় গুচি যায় আকৌ নতুন প্লেয়াৰ আহে তাহাঁতে মানে মাৰাঠী বিলাকে ইমান ভাল পালে মহাৰাষ্ট্ৰৰ খিনিয়ে মোক একদম তাহাঁতৰ মানে ট্ৰেডিশ্যনেল যিবোৰ খোৱা বস্তু ট্ৰেডিশ্যনেল পুৰণপৰি এনেকুৱা আছে নহয় মুদক টুদক এনেকুৱা এইবিলাক চিকলি মুদক একদম টোপোলা মোৰলে পঠিয়াই দিছিলে সিহঁতি মানে ইমান ভাল পাইছিলে নিজৰ ভাষাত হৈ যোৱাৰ লগে লগে মানুহে মানে ৰিলেট কৰিব পাৰে তেনেকে আৰু তাৰপিছত তেনেকে মানে শিকি বহুত প্ৰেক্টিছো কৰিছিলো প্ৰেক্টিচ কৰি শিকি গাইছিলো তাৰপিছত সেই যে নেশ্যনেল গেমছত গালো তাৰপিছত আকৌ নেশ্যনেল বেডমিণ্টন হ'ল তাতো গালো 16টামান ভাষাত আকৌ খো হৈছিলে নেশ্যনেল খো মণিপুৰত হ'ল তাতো মাতিছিলে গাবলে ইম্ফলত গালো তাৰপিছত সাউথ এছিয়ান গেমছত হেৰি গালো প্ৰায় 8খন বিদেশৰ কাণ্ট্ৰি আহিছিলে মই ফেয়াৰৱেল চংটো গাইছিলো তাত ফেয়াৰৱেল চংটো মানে অসমীয়া ইংৰাজী হিন্দীৰ লগতে 8টা ফৰেইন লেংগুৱেজ মানে লগাই দিছিলো আৰবৰ ভাষা মালদ্বীপৰ ভাষা মালদ্বীপৰ শ্ৰীলংকা ভূটান নেপাল পাকিস্তান এনেকে মানে সেইটো গান ফেয়াৰৱেল চংটো খুব ভাল পাইছিলে আৰু মানে কি তাহাঁতৰ ভাষাটো গোৱাৰ লগে লগে প্লেয়াৰ খিনিয়ে একদম হুলস্থুল লাগি যায় সিহঁতৰ ধৰা আৰবিয়ান ভাষাটো কোৱাৰ লগে লগে আৰবৰ খিনিয়ে হুলস্থুল লগাই দিলে ভালো লাগে নিজৰো আৰব কৈ আছো আফগানিস্তানটো মোৰ আৰব আহি আছে ঠিক তেনেকে ধৰা মালদ্বীপৰ ভাষাটো গোৱাৰ লগে লগে মালদ্বীপৰ খিনিয়ে হুলস্থুল লগাই যায় বিৰাট ফূৰ্তি তাৰপিছত মই এছিয়ান খো যিটো হ'ল তামোলপুৰত হৈছিলে তাত 10খন কাণ্ট্ৰি আহিছিলে তাতো মই সেই তেনেকে প্ৰায় 16টা ফৰেইন লেংগুৱেজ মানে 10টা হেৰি আৰু অসমীয়া হিন্দী বড়ো এনেকে চব লগাই পেলাই প্ৰায় 16টা ভাষাত মানে হেৰি কৰিছিলো তেখেতসকলৰ মানে ভাষাৰ যিজন স্পেচিয়েলিষ্ট বিশেষজ্ঞ তেওঁলোকে আহি আগতে চাগে নাই এইবিলাক মই ইণ্টাৰনেটৰ মানে ফোনৰ জৰিয়তে হেৰি কৰিছিলো কিয়নো এতিয়াতো আমাৰ বহুত এডভান্স হৈ গ'ল ন নেশ্যনেল গেমছটো হৈছিলে 2007ত তেতিয়া আমাৰ এইবিলাক ইমান সুবিধা নাছিলে আজি প্ৰায় 20 বছৰ আগৰ কথা কিন্তু এতিয়াতো আমাৰ বহুত সুবিধা হৈ গ'ল ন লগৰ কাবাক এটা সুধিলে আমাৰ ফোনতে তেওঁলোকে হেৰি কৰি দিয়ে আৰু এতিয়া সুবিধা বহুত সুবিধা তেনেকুৱা এতিয়া এই যে বস্তুবোৰ যে আপুনি ধৰক ফোনত পাই যায় আজিকালি নেটটো খুলিলেও ইন্টাৰনেটত বহুত বস্তু পাই যায় এই যে ৰাগ চাগ শিকাৰ ক্ষেত্ৰত সেইবোৰ বস্তু পায় নেকি বাৰু আজিকালিতো বহুতেই ৰাগ তেনেকে শিকাবলৈ লৈছে এতিয়া তুমি যেনেকে এইটো মোৰ ইণ্টাৰভিউ লৈছা তেনেকে বহুতেই মানে বহুত টিচাৰে কৰে কি যে আজি মই আপোনালোকক অমুক ৰাগটো শিকাম এই বুলি পেলাই বহুতে মানে তেনেকে ৰাগ বিলাক সাপোজ আজি মই আপোনালোকক ভূপালী ৰাগটো শিকাম ভূপালী ৰাগটো কি সাৰে গা পা ধা সা ধা পা গা ৰে সা গোটেই মানে শুদ্ধ স্বৰবিলাক শুদ্ধ এনেকে মানে শিকায় আৰু এইটো আৰোহ এইটো অৱৰোহ এইবিলাক টান এইটো ছোটা খিয়াল এনেকে মানে শিকায় আৰু ভূপালী ৰাগৰ লগত
কোনকেইটা হিন্দী চিনেমাৰ গান জড়িত হৈ আছে তেনেকে দিল হুম হুম কৰে সেইটো এটা আছে ভূপালীত এনেকে ভূপালীৰ আগৰ বহুত কেইটা ফিল্ম সং আছে তেনেকে আচলতে বহুতে কিছুমান এনেকুৱা কৰে মানে তেওঁলোকে ল'ৰা ছোৱালীক শিকাবলৈও কৰে আৰু কিছুমানে ভিউৱাৰ্ছ বাঢ়িলে কিবা এটা হেৰি পায় বুলি পেলাইও কৰে চবৰে উদ্দেশ্য বেলেগ বেলেগ মানে নেটত ধৰক চাই পেলাই শিকিলে যিসকল শিকাৰো যিসকলে চাই যিসকলে সেইটোৰ প্ৰতি ইণ্টাৰেষ্টেড সেইবিলাকেহে চাই মইতো নাচাওঁ ধৰক তেনেকুৱা কথা গতিকে ছবিটো নাচায় গতিকে যিসকল সেইটোৰ প্ৰতি তেওঁলোকৰ মনোযোগ আছে সেইটোহে চাই তেওঁলোকে বাৰু তেনেকে শিকাটো শুদ্ধকে শিকিব পাৰিব শুদ্ধকে শিকিব পাৰিব হয় মানে তেনেকে শুদ্ধকে শিকিব পাৰে মানে পাৰে নহয় কিছুমানে কেতিয়াবা এনেকুৱা হয় কিছুমান বস্তু এতিয়া নহয় এইখিনিতে এটা কথা আছে দেই শুদ্ধকে শিকিব পাৰে মানে শিকোৱাজনো শুদ্ধ হ'ব লাগিব সেইকাৰণে মই সুধিছো শিকোৱাজন শুদ্ধ হ'ব লাগিব এতিয়া মই যদি শিকাও মই শুদ্ধ হ'ব লাগিব মই ভূপালী ৰাগটো যদি শিকাও বা ভীমপলাচীটো যদি শিকাও মই ভালকে ষ্টাডি কৰি শুদ্ধকে শিকাব লাগিব মই যদি ভুলকে শিকাও তেতিয়াতো ভুলকে শিকিব সেইটো কথা আছে আৰু মই ভাবো এইবিলাক ভুলকে চাগে নিশিকায় কিয়নো চব জনা শুনা বিলাক আৰু শুনিলেই গম পায় ন মানুহজনৰ গায়কীটো শুনিলেই গম পোৱা যায় যে তেখেতে শুদ্ধ শিকাইছে নে ভুল শিকাইছে মই ভাবো যিসকল সংগীতৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে শুনিলেই গম পাব যে এইটো এইজন সঁচাকে ভাল নে এইজনে হেৰি তেনেকুৱা আৰু বহুতে টিপছো দিয়ে তেনেকুৱা বিভিন্ন টিপছ দিয়ে আৰু ৰাগ বিলাক শিকিব পাৰে পাল্টা শিকিব পাৰে টান শিকিব পাৰে বহুত মানে আজিকালি ইমান সুবিধা হৈছে বহুতে তেনেকেই শিকিব পাৰে আজিকালি চব কথাতে বহুত মানে খুব মানে কি কয় সহজ হৈ গৈছে আৰু এটা কথা হৈছে ৰবা আৰু এটা কথা মানে AI আহি গ'ল নহয় AI বহুত খিনি হেৰি কৰে আজিকালি এতিয়া ময়ো মানে কলেজত কাম কৰিছিলো ন মই BEd কলেজৰ আৰু মাছ কমিউনিকেশ্যন দুখন ইনষ্টিটিউটত কাম কৰা গতিকে আমি টেমিনাৰ বিলাক প্ৰায়ে এটেণ্ড কৰা হয় বা বেলেগে এটেণ্ড কৰিলেও আমি থাকো আজিকালি বহুতে ধৰা কিবা এটা টপিকৰ ওপৰত এটা লিখিলে চেমিনাৰত মানে প্ৰেজেন্ট কৰিব কি কৰে বেছিভাগে সেই ইন্টাৰনেটত মাৰি দিয়াৰ লগে লগে AI মানে একদম ধুনীয়াকে তোমাক এখন প্ৰবন্ধ এটা বা ৰচনা এখন ধুনীয়াকে লিখি দিলে কিন্তু আজিকালি ইমান বেছি হেৰি হৈ গৈছে মানে হাইটেক হৈছে কিমান % AI পৰা লৈছা গোটেইখিনি ওলাই যায় আৰু ওলাই গলে সেই হেৰি পেপাৰখন বা সেই গৱেষণা পত্ৰখন কেনচেল হৈ যায় সেইবিলাকো কথা আছে এতিয়া আমি ৰিচেন্টলি নৰ্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যন আমাৰ এটা অনুষ্ঠান আছে আমাৰ জিনা ৰাজকুমাৰী ছিংগাৰ তেওঁ আছে সেইটোত আৰু আমি বহুত আছো আমি ৰিচেন্টলি যোৱা 2 বছৰ মানত আমি থাইলেণ্ড গৈছো এক্সচেঞ্জ প্ৰগ্ৰাম কৰিছো থাইলেণ্ডৰ ইউনিভাৰ্চিটি ফিলিপাইনৰ ইউনিভাৰ্চিটি তাৰপিছত লাওছত গৈছো মালয়েছিয়া গৈছো তাৰপিছত মই এনেকে পেপাৰো প্ৰেজেন্ট কৰিছো গৱেষণা পত্ৰ তাত এবাৰ ভূপেন হাজৰিকাৰ কৰিছো আৰু এবাৰ এনেকুৱা কালচাৰৰ ওপৰতে টপিক এটা দিছিলে গতিকে তেতিয়া মই গম পাইছো যে AIৰ পৰা লৈ পেলাই যিসকলে প্ৰেজেন্ট কৰিছে কিমান % তেওঁলোকে AIৰ পৰা সংগ্ৰহ কৰিছে 90% কৰিছে নে 60% কৰিছে গোটেইখিনি ওলাই গলে সেইবোৰ ৰিজেক্ট হৈ যায় গতিকে নিজে কৰিবই লাগিব আৰু মানে যিমানে নহওক অভিজ্ঞ গুৰুৰ ওচৰত মুখামুখিকে শিকাটো চবতকৈ জৰুৰী নেকি নহয় জানো খুবেই জৰুৰী আৰু এগৰাকী অভিজ্ঞ গুৰু পোৱাটো বহুত ভাগ্যৰ কথা ভাগ্য লাগে দেই কিয়নো খুব বেছি ভাল জনা খুব হেৰি গুৰুসকলৰ সময় মানে ষ্টুডেন্ট বহুত হৈ যায় সময় দিব নোৱাৰে কিন্তু এটা কথা ভগৱানৰ
প্ৰথমে ভগৱানৰ দান, প্ৰতিভাটো লাগিবই, কণ্ঠটো লাগিব বা যিটো বিষয়ত যাব খুজিছে সেইটোৰ প্ৰতিভা। কোনোবাই যদি ইনষ্ট্ৰুমেণ্ট বজাব শিকে, কোনোবাই যদি অভিনয়ত যায় অভিনয়ৰ হেৰিটো লাগিব, বা কোনোবা যদি নাচত, তাৰপিছত নিজে শিকিব লাগিব, নিজৰ ইচ্ছাটো লাগিব আৰু সাধনাটো লাগিব। অকল শিকি পেলাই ভৰাই থলে নহব নহয়, শিকি পেলাই। আমাৰ আগতে দেই আমাৰ ছাৰহঁতে যেতিয়া গানটো শিকাই পেলাই যায়, এসপ্তাহ পিছত আকৌ শিকাবলৈ আহে, প্ৰেক্টিচ কৰা নাই এনেকে কয়। এতিয়া মই গম পাও নহয়, মই যে কৈছো ছাৰ, আমি আৰু ছাৰ অহাৰ আগমুহূৰ্তত তেতিয়া অৱশ্যে সৰু আছিলো, শিকিব লাগিব। আৰু আজিকালি চৰ্চাটো মই ভাল পাওঁ, এইবোৰ মানে আলোচনা কৰি। এতিয়া মিউজিকটোতো মিউজিক থেৰাপি হিচাপে মিউজিক চিকিৎসা কৰা হৈছে। এতিয়া ভীম পলাশী ৰাগ এইবিলাকতো খুব ভাল হেৰি। ভীম পলাশী ৰাগৰ কথা কয়, ভীম পলাশী ৰাগটো একদম শুদ্ধভাৱে শুনিলে খুব ভাল টোপনি আহে। এতিয়া মানুহে হয় কি ৰাতি শুওঁতে ধুনীয়াকে লাইট, পাতল নীলা ৰঙৰ এটা লাইট মানে একদম ঠাণ্ডাকে লগাই থৈ ভীম পলাশী ৰাগটো শুনিলে একদম টোপনি আহে, খুব ভাল টোপনি আহে। আৰু টোপনি ক্ষতি হলে কি হয়? টোপনি ক্ষতি হলে প্ৰেছাৰ হয়, টোপনি ক্ষতি হলে চুগাৰ হয়, হয় নহয়? আৰু প্ৰেছাৰ হোৱাৰ লগে, হাই প্ৰেছাৰ হোৱাৰ লগে লগে কি হব? হাৰ্টৰ অসুখ হব। সেইকাৰণে টোপনিটো ভাল হব লাগে। মানে ষ্ট্ৰেছ হোৱাৰ লগে লগে বেমাৰ বিলাক। আজিকালিতো একেবাৰে চবৰে ষ্ট্ৰেছ, টেনচন। গতিকে সেই গান শুনি পেলাই ষ্ট্ৰেছ ফ্ৰী হ'ব লাগে। আৰু ষ্ট্ৰেছ নোহোৱাৰ লগে লগে ভাল টোপনি হলে, টোপনিটোৱে মেইন আৰু টোপনি। এতিয়া আমি ইমান সময় কথা পাতিলো আৰু মানে আমাৰ সময় চাপি আহিছে। এইখিনিতে আমি শেষ কৰিব খুজিছো। আৰু শেষ কৰাৰ আগতে মই এটি মানে মোৰ ভাল লগা গীত সুধিব বিচাৰিছো, সেয়া হৈছে যাই বাঁহী সুৰে। মানে এই গীতটি মোৰ কিয় নাজানো, এই গীতটি যেতিয়া শুনো তেতিয়া প্ৰত্যেক দিনাখনে যে নতুন নতুন লাগে। কিয় লাগে সেইটো মই নাজানো, আৰু খুব ভাল লাগে গানটো। হয়, এই গীতটি সঁচাকৈ মানে এটা ভাল লগা গীত। আৰু গীতটিৰ কথা সুৰ হীৰেণ গোহাঁই। আৰু মইতো কৈছোৱে, বজাইছিলে মানে তৌফিক কুৰেশ্বি, ৰণু মজুমদাৰৰ বাঁহী। মানে মোৰে ভাগ্য যে মই ইমান মানে ভাল ভাল বাদ্যযন্ত্ৰীয়ে বজাইছিলে। আৰু 91ৰ পৰা গানটোৰ বয়স কিমান হ'ল? 35 years। কিন্তু এতিয়াও সেই গানটো ইমান সুন্দৰ লাগে। ঠিক আছে, মই গাইছো অকমান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কথা। আৰু আচলতে সেই শ্ৰীকৃষ্ণ আৰু ৰাধায়ে চাগে হেৰি কৰিছে, গানটোক অমৰ কৰি ৰাখিছে। যমুনাৰ পাৰত কেনেকে মানে শ্ৰীকৃষ্ণ ৰাধাই ধেমালি কৰিছিল তাকে লিখা আছে, অকমান গাইছো। যাই বাঁহীৰ সুৰে যমুনা ধুৱাই, যাই বাঁহীৰ সুৰে যমুনা ধুৱাই, অভিসাৰিণী ৰাধাই বিচাৰিলে পাই শ্যাম কতে বেনু পাই, যাই বাঁহীৰ সুৰে যমুনা ধুৱাই, যাই বাঁহীৰ সুৰে যমুনা ধুৱাই। কোনে নাম দিলে ৰাধা কলঙ্কিনী, কানুৱে কয় ৰাধা বিনোদিনী, কানুৱে কয় ৰাধা বিনোদিনী। কোনে নাম দিলে ৰাধা কলঙ্কিনী, রাধাই নে মানে বাধা শ্যাম যে নয়নমণি, রাধাই নে মানে বাধা শ্যাম যে নয়নমণি। আবি ৰঙা পলাশ বনে ইমান যে হাঁহি পেলাই,
যায় বাহির ঘুরে যমুনা ধোয়ায়, যায় বাহির ঘুরে যমুনা ধোয়ায়, যায় বাহির ঘুরে যমুনা ধোয়ায়। বাহ, কি সুন্দৰ এতিয়াও একদম সতেজ মানে গীতটো হয়নে হয়। এইটো মানে খুব ভাল লগা গীত এই 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 সময়কণ আপুনি আজি মোক দিয়াৰ কাৰণে মই অশেষ ধন্যবাদ না ইমান মোৰো মানে খুব ভাল লাগিছে তোমাৰ লগত মোৰতো তুমি প্ৰিয় এগৰাকী অভিনেত্ৰী Thank you. আৰু মোৰো আহোঁতেই মোৰ ভাল লাগিছে তোমাক লগ পাম কথা পাতিম হয় আৰু এই সময়খিনি ইমান সুন্দৰকৈ হয় কথাখিনি আমি মানে পাতিলো, হয়। পাতি মানে আড্ডাটো মাৰিবলৈ সুবিধাকণ দিছা হয় লগতে দৰ্শকসকলকো মই বহুত বহুত ধন্যবাদ জনাইছো হয়, হয়। আহ, তাকে আমি আপুনি অহাৰ কাৰণে আমাৰ অনুষ্ঠানটি অকমান আৰু আগবাঢ়ি যাব বুলি আশা কৰিছো আৰু মই আশা কৰিছো যে আপোনালোকে আমাৰ অনুষ্ঠানটি চাই কেনে পালে কমেণ্ট কৰিব আৰু কাৰ সাক্ষাৎকাৰ চাব বিচাৰে আমাক কমেণ্ট কৰি জনাব ধন্যবাদ